পূৰ্বে নাহৰকটীয়া বিধানসভা সমষ্টিত নামৰূপৰ যি এমনিয়া ইউৰিয়া কমপ্লেক্স আছে সেই এমনিয়া ইউৰিয়া কমপ্লেক্স হৈ গৈছে। এইখন হৈছে নাহৰকটীয়া। গতিকে নাহৰকটীয়া সমষ্টিত এইবাৰ কি হ'ব পাৰে সেই সম্পৰ্কে আমি জানিবলৈ আহিছোঁ। ইয়াত বৰ্তমানৰ বিধায়কগৰাকী হৈছে তৰংগ গগৈ। ভাৰতীয় জনতা পাৰ্টীৰ তৰংগ গগৈ ইয়াত 2021 নিৰ্বাচনত জয়ী হৈছিল। তাৰ পূৰ্বে যদি সমষ্টিটো চাওঁ তেনেহ'লে অসম গণ পৰিষদৰ নৰেন সোণোৱাল এই সমষ্টিটোৰ পৰা জয়ী হৈছিল। তাৰ পূৰ্বে অৱশ্যে প্ৰণতি ফুকন এই সমষ্টিটোৰ বিধায়িকা আছিল, তেওঁ মন্ত্ৰীও হৈছিল। গতিকে এই সমষ্টিটোত এইবাৰ কি হ'ব পাৰে সেই সম্পৰ্কে আমি জানিম, কাৰণ নাহৰকটীয়াবাসীয়ে কেনেধৰণৰ কি সিদ্ধান্ত গ্ৰহণ কৰে 26ৰ নিৰ্বাচনত সেই সম্পৰ্কে জনাৰ বাবেই আমি নাহৰকটীয়াত আহি উপস্থিত হৈছোঁ। নমস্কাৰ, মই ৰাজু বৰুৱাই আপোনালোকক স্বাগতম জনাইছোঁ সদৰে সমষ্টিলৈ। আৰু সদৰে সমষ্টিত আজি আমি দেখুৱাম আপোনালোকক নাহৰকটীয়া আৰু দুলীয়াজান। 2024 লোকসভা নিৰ্বাচন আৰু হৈ যোৱা পঞ্চায়ত নিৰ্বাচনতো মই নাহৰকটীয়ালৈ আহিছিলোঁ। তেতিয়া নাহৰকটীয়াৰ এই স্থানটো, মই যি স্থানত উপস্থিত আছোঁ সেই স্থানত ৰাস্তা বেয়া আছিল। তেতিয়া ৰাস্তাটো এইটো ৰাস্তা বেয়া আছিল। এতিয়া নাহৰকটীয়াত এইটো ৰাস্তা হৈছে বাৰু, সেইটো দেখিলোঁ। কি হ'ব এইবাৰ 26ৰ নিৰ্বাচনত কি দেখিছে? ভাল আহিব, ৰিজাল্ট মোদীয়ে আহিব। 100%। মোদীয়েতো নেখেলে ইয়াত, প্ৰধানমন্ত্ৰী মোদীয়ে। লেকিন আমাৰ হেৰি আছে ন, মৃদুল দা আছে নহয়। মৃদুল দা আহিব। জয়পুৰত ইয়ে আছে। জয়পুৰত মৃদুল দা মানেতো মৃদুল দা পঞ্চায়ততহে আছে। পঞ্চায়ত থাকিলে খেলিছেতো, সি পঞ্চায়ত ফালৰ পৰা খেলিছে না, পঞ্চায়তৰ ফালৰ পৰা খেলিছে। মৃদুল দা নহয়, তেখেতৰ নহয়, তৰংগ গগৈ আমাৰ নাহৰকটীয়া সমষ্টি। হয়, তেখেতে আগবাঢ়িব বুলি আশা আছে। নাহৰকটীয়া তৰংগ গগৈ হয়, তেখেতে বহুত কাম কৰি গৈছে। আমাৰ দেখিছে আপোনাৰ নাহৰকটীয়া জয়পুৰ ৰাস্তাৰ অৱস্থাটো আগতে, এতিয়াতো বহুত ধুনীয়া বনালে। তেখেতে কিছুমান কামো কৰি গৈছে, ভাল কাম। সেইকাৰণে তেখেতে আশা আছে। কংগ্ৰেছৰ পৰা কোনে খেলিব কিবা গম পাইছে আপোনালোকে? কংগ্ৰেছৰ পৰা গম নাই পোৱা। কংগ্ৰেছৰ গম পোৱা নাই? হয়তো চাগে প্ৰণতি ফুকনেই খেলিব। তেখেতে খেলিব বুলি শুনিছে। হয়, কেনেকুৱা হ'ব তেতিয়া? তেখেতৰ আশা নাই। নাই। এনেই আমাৰ ইয়াততো তৰংগ গগৈ ডাঙৰীয়াই বহুতখিনি কাম কৰি গৈছে। তেখেতে আগবাঢ়িব বুলি আশা। তৰংগ গগৈ আগবাঢ়িব। দাদা নমস্কাৰ। কি হ'ব ইয়াত নাহৰকটীয়া? নাহৰকটীয়া সমষ্টি বিজেপি 100%। সন্দেহ নাই নেকি তাত? না সন্দেহ নাই। বিজেপি ইমান উন্নতি কৰিছে, ইমান কাম কাজ কৰিছে, আমি চবে সুখতে আছোঁ। সুখত পুৰা সুখত। আমাৰ নাহৰকটীয়া সমষ্টি বিজেপি ওলাব 100%। সকলোৰে সমৰ্থন আছে। নাহৰকটীয়া সমষ্টি আমাৰ MLA ছাৰে বহুত বহুত কাম হৈছে, ধুনীয়া কাম হৈছে, টিপ টপ একদম ফূৰ্তিত আছো আমি। টিপ টপ ফূৰ্তিত আছে বুলি কৈছে। টিপ টপ ফূৰ্তি। দাদা সঁচাকে টিপ টপ ফূৰ্তিত আছে না নাহৰকটীয়া? টিপ টপ বেছি নকওঁ, টিপ টপ দেখিছে, ৰাইজে দেখিছে। আৰু ৰাইজে দেখাত আৰু কি ক'ম, আৰু বঢ়িয়া ধুনীয়া। প্ৰণতি ফুকনে চাগে কংগ্ৰেছৰ পৰা খেলিব। খেলিব লাগে, কাৰণ আগৰ পুৰণা মানুহতো খেলক, ভাল কথা। কেনেকুৱা হ'ব টক্কৰটো চাওঁ, ৰাইজে কৰে কি কৰে এতিয়া, ৰাইজৰ ওপৰত কথা। কাৰণ এইখন চৰকাৰে যিখিনি কৰিলে ৰাইজে দেখিছে। এতিয়া প্ৰণতি বাইদেউ আগৰ মানুহতো, যদি কিবা কাৰণত যদি কিবা হয় তেতিয়াহ'লে হ'ব পাৰে। বিশেষটো আৰু মানে ক'বলগীয়া নাই, ৰাইজে দেখিছে, ৰাস্তা পদূলি বনাইছে, কিন্তু ঠিকেই আছে বাৰু। ক'ত? ইয়াতে ঘৰ ওচৰতে। আমি 26ৰ নিৰ্বাচনৰ কথা পাতি আছোঁ। কি হ'ব এইবাৰ নাহৰকটীয়া? আমাৰ মাননীয় বিধায়ক তৰংগ গগৈ ডাঙৰীয়াই হওক আকৌ পুনৰ এবাৰ। কি কাৰণত তেওঁ হ'ব লাগে? আমাৰ জয়পুৰখন বহুত আগবাঢ়িলে, আৰু তেওঁৰে আশীৰ্বাদ স্বৰূপ চক এইবিলাক ৰাস্তা পদূলি, আমাৰ পৰ্যটন ক্ষেত্ৰ বহুতখিনি আগুৱাই আনিলে। আৰু লগতে জয়পুৰৰ আমাৰ এজন বিশেষ সমাজকৰ্মী মৃদুল কলিতা ডাঙৰীয়া, তেওঁৰো বহুত আশীৰ্বাদ আছে, সহায় সহযোগিতা আছে। সেইকাৰণে বহুত মানুহ আগবাঢ়িছে। জয়পুৰখনত বহুত কিছু হ'ল, ৰাস্তা পদূলি, বিশেষকৈ আমাৰ টিপাম দেওশালী চানখন বহুত পিছ পৰি আছিলে, সেইখনো বহুত আগুৱাই নিলে।
আৰু সেইবিলাকেই আৰু বিধায়ক ডাঙৰীয়া বহুত আশীৰ্বাদ আছে। ইয়াত আগতে আমি দেখিছোঁ যে নৰেন সোণোৱাল আছিলে, প্ৰণতি ফুকন আছিলে, তেওঁলোকে কেনেধৰণে কাম কৰিছিলে আগতে? তেওঁলোকৰ কথামতে কাম একো হোৱা নাই। তেওঁলোকে মুঠতে ঢাক ঢোল বজাই থৈ পাৰ হৈ গ'ল। এতিয়া মানে আমাকতো অকল উন্নতিয়ে লাগে, বিশেষকৈ বহুত নিবনুৱা ক্ষেত্ৰতো আগবাঢ়িলে। নিবনুৱা সমস্যা সমাধান হৈছে নাহৰকটীয়াত? হৈছে, মোটামুটি হৈছে। নোহোৱা বুলি নাই, আৰু আশা ভৰসা আছে, আগতেও হ'ব। আপুনি এবাৰ বাৰু কৈছেই, আপুনি আকৌ কৈছে যে আৰু হ'ব নিবনুৱা সমস্যা সমাধান। একদম পুৰা হ'ব। কি পথ আছে তাৰ সমস্যা সমাধান হোৱাৰ? এতিয়া ধৰক যিটো নামৰূপ হাবজানত যিটো হেৰি কৰিছে সাৰ কাৰখানা, নিবনুৱা সমস্যা সমাধান বহুত সমাধান কৰিব আমি আশা কৰিছোঁ। ধৰক আমাৰতো বয়স গ'ল, যিখিনি আমাৰ তলৰখিনি আছে তেওঁলোকে সুবিধাটো পাব আমাৰ নাহৰকটীয়া সমষ্টিৰ ৰাইজে, সেইটো আমি আশা কৰিছোঁ। প্ৰজেক্ট এটা দিছে, এতিয়া নিবনুৱা সমষ্টি বহুত আগবাঢ়িব। এজন যেতিয়া চাকৰি পাব তাৰ লগত যদি 5জন মিলি থাকে তেওঁৰ পেট চলিব, লগত আমিও চলিম। সেইটো আৰু মানে আমাৰ মানে পিছৰ প্ৰজন্মটোৰ ভাল হ'ব লাগে, ভাল হ'ব লাগে, হ'ব লাগে বুলি কওঁতে তেওঁ কৈছে যে হ'ব। কি হ'ব এইবাৰ নাহৰকটীয়া? 100% বিজেপি চৰকাৰে হ'ব। 100%? বেলেগ চান্স নাই নেকি? একেবাৰে নাই। বেলেগসকলে চব আশা দি নিৰাশা কৰিলে, বেলেগসকলে কাম কৰা হ'লে আজি সিহঁতে গাদীত থাকিলে হয়। তো সিহঁতে নথকাৰ কাৰণ এইটোৱে হয়। কাম হৈছে মানে অজস্ৰ কাম হৈছে, অজস্ৰ কাম হৈছে। কামৰ কথা কৈছে যে অজস্ৰ কাম হৈছে, কাম যথেষ্ট হোৱাৰ কথা কৈছে। আমি ৰাস্তা পাৰ হ'ম, ৰাস্তা পাৰ হৈ আমি কথা পাতিম। আৰু নাহৰকটীয়া সমষ্টি আমি এই পথটো যদি চাওঁ তেনেহ'লে এই পথটোত আমি ইয়াৰ আগৰ নিৰ্বাচনসমূহত আহোঁতে এই পথটো হোৱা নাছিলে, এতিয়া এই পথটো হৈছে। গতিকে আমি নাহৰকটীয়াৰ কথা যিহেতু পাতিছোঁ, গতিকে নাহৰকটীয়া সম্পৰ্কে আমি আৰু দুই এগৰাকীৰ মন্তব্য লোৱাৰ চেষ্টা কৰিম। বাইদেউ, কি হ'ব এইবাৰ নাহৰকটীয়া, কি দেখিছে 26ৰ নিৰ্বাচনত? 26ৰ নিৰ্বাচনত কি হ'ব আৰু, হাৱাটো সেনেকুৱাই চলিছে বিজেপিৰ হাৱা। বিজেপিৰ কিয় চলে হাৱা ইয়াত? এইবোৰ বিধায়কে কৰিছে আৰু কামবিলাক ভালকৈ, সেইকাৰণে চবেইতো ভালেই পাইছে আৰু কাম কৰি আছে, কাম কৰি আছে। আপুনি তামোল ইয়াৰ ওচৰ ক'ৰ পৰা আনিছেগৈ? তামোল এইবিলাক কিনি আনো আমি দোকানৰ পৰা, দোকান চলাইছোঁ আৰু যেনে দোকান চলাই আছে। কেনেকুৱা জয়পুৰৰ এইখিনি অঞ্চলত আমি দেখিছিলোঁ ৰাস্তাটো আগতে বেয়া আছিলে বাৰু, সেইটো দেখিছিলোঁ। বেয়া আছিলে, এতিয়াতো বহুতখিনি উন্নতিয়ে হৈছে বাৰু। হেৰি বিধায়কে বনাইছে এইবিলাক, ওপৰৰখিনি নাজানো আৰু বিধায়কে কাম কৰিছে। বিধায়কে কাম কৰিছে, তেওঁ বিধায়কে কাম কৰাৰ কথা কৈছে। আমি জয়পুৰত আছিলোঁ, জয়পুৰৰ পৰা আমি অকণ আগুৱাই যাম, চাচনিৰ ফালেও আমি যোৱাৰ চেষ্টা কৰিম, তাতো গৈ আমি কথা পতাৰ চেষ্টা কৰিম যে এই সমষ্টিটোক লৈ ৰাইজে কি ভাবে। আমি কথা পাতি আছোঁ নাহৰকটীয়া বিধানসভা সমষ্টিৰ, আৰু নাহৰকটীয়া বিধানসভা সমষ্টিৰ এই মুহূৰ্তত আমি উপস্থিত আছোঁ এই চাচনিত। দাদা, এইখিনি চাচনি? চাচনি বালিপৰা। আমি কথা পাতি আছোঁ ইলেকশ্যনৰ, 26ৰ ইলেকশ্যন। কি হ'ব এইবাৰ নাহৰকটীয়া? নাহৰকটীয়া বিধানসভা সমষ্টিটোৰ যিজন ব্যক্তি আচলতে আমাৰ সন্মানীয় তৰংগ গগৈ ডাঙৰীয়া, গতিকে তেখেতৰ প্ৰতি মানুহবিলাক যথেষ্ট আকৃষ্ট হৈছে বৰ্তমানলৈকে। পৰৱৰ্তী সময়ত কি হয় নাজানো, কিন্তু তেখেতৰ প্ৰতি বহুতৰ মানে আশা ভৰসাখিনি আছে। তেওঁ নিশ্চয় কামখিনি কৰি গৈছে, কৰণীয় কামখিনি, আৰু অনাগত দিনতো তেখেতে আহিব বুলি আমি নিশ্চয় আশাবাদী। মানে তৰংগ গগৈ ভাল কাম কৰি আছে বুলি কৈছে। বাইদেউ ভালে আছে? ভালে আছোঁ। আমি নিৰ্বাচনৰ কথা পাতি আছোঁ, 26ৰ নিৰ্বাচনৰ। কি দেখিছে এইবাৰ নাহৰকটীয়া? এবাৰ বহুতে ভাল লাগিছে নাহৰকটীয়াত। কেনেকুৱা? বহুত ভাল। বাইদেউ, কি হ'ব পাৰে এইবাৰ 26ত নাহৰকটীয়া? ইলেকশ্যনটো পালেহিয়ে, বেছি দিন নাই বাৰু ইলেকশ্যন। ভালেই হ'ব আৰু তৰংগ ডাঙৰীয়াই বহুত ভাল কাম কৰি আছে, ভালেই হ'ব বুলি ভাবিছোঁ আগলৈ। ধন্যবাদ। প্ৰণতি ফুকনে এইবাৰ ইলেকশ্যন আকৌ খেলিব চাগে ইয়াত? কি
ক'মনো এতিয়া আমি তৰংগ ডাঙৰীয়াই যিখিনি কাম কৰি আছে ধৰি লওক আমাৰ এই নাহৰকটীয়া সমষ্টিৰ কাৰণে বহুত ভাল পাইছোঁ। এতিয়া প্ৰণতি ফুকনৰ বিষয়ে আমি আগতে ইমান ধৰি লওক নাজানো যে আগতে কি কাম কৰিছে কি নাই কৰা ধৰি লওক আমি ইমান সোমাই পোৱা নাই এই ইলেকশ্যনত ঘূৰি ইমান নাই পোৱা হ'লেও মানে এতিয়া যিখিনি নাহৰকটীয়াৰ কাৰণে তৰংগ ডাঙৰীয়াই কৰি আছে আমি ভাল পাইছোঁ। ভাল পাইছে আগলৈও এনেকুৱা কৰি থাকক বুলি আশা কৰিছোঁ আৰু কৰি থাকক বুলি আশা কৰিছে। বাইদেউ কি কয়? বাইদেউ খুব লাষ্ট কৰিছে। বাইদেউ ভালে আছে? কেনে চলিছে দোকান? দোকান ভালেই চলিছে। 26ৰ নিৰ্বাচনৰ কথা পাতি আছো বাইদেউ, কেনেকুৱা দেখিছে এইবাৰ ইয়াত নাহৰকটীয়া? নাহৰকটীয়াতো এতিয়া বিজেপিয়ে চলি আছে। বিজেপি? বেলেগৰ আপোনালোকে গেপ দিয়া নাই নেকি? দিয়া নাই মানে আমি চাই দেখিছোঁ আৰু কোনটো কেনেকুৱা হেৰি। হয়, এতিয়াতো আমি এইটোতে জড়িত হৈ আছোঁ আৰু জড়িত হৈ আছে। দাদা ভালে আছে? একেখিনি কথাই পাতিছো। নাহৰকটীয়া সমষ্টি কি দেখিছে এইবাৰ 26ত কেনেকে ধৰণৰ হ'ব, কি হ'ব, সমষ্টিটোত কিমান কাম হৈছে? কাম মানে কিন্তু হৈছে ভালেমান, ভাল কাম কৰিছে। ভাল কাম কৰিছে। কাম আগলৈকে কি হয় আৰু হওক আৰু হওক তেতিয়া আৰু হওক। সকলোৱে একেই কথা। দাদা ভালে আছে? হয় হয় ভাল। আমি নিৰ্বাচনৰ কথা পাতি আছো। 26ৰ নিৰ্বাচন সন্মুখত। হয় সমষ্টি আপোনালোকৰ নাহৰকটীয়া কেনেকুৱা ধৰণৰ কি হ'ব এইবাৰ 26ত? 26ত আমাৰ বিধানসভা নিৰ্বাচনত আমি তৰংগ গগৈ জয়ী হ'ব বুলি ভাবোঁ। কাৰণ তেওঁৰ যিখিনি কৰ্ম আমাৰ নাহৰকটীয়া বিধানসভা সমষ্টিত কৰি আছে, উন্নয়ন কৰি আছে, সেইফালৰ পৰা আমি নিশ্চয়কৈ ক'ব পাৰোঁ যে তৰংগ গগৈ জয়ী হ'ব। আপুনি দেখা কামৰ ভিতৰত আপুনি কি কি দেখিছে? কেনেকুৱা দেখা কামৰ ভিতৰত আমাৰ ৰাস্তা পদূলি ইত্যাদি কৰি হয় আমাৰ ক্ৰীড়াৰ ফালৰ পৰাও যথেষ্টখিনি উন্নত হৈছে। ক্ৰীড়াৰ ক্ষেত্ৰতো হৈছে। এমপ্লয়মেণ্ট জেনেৰেশ্যন এমপ্লয়মেণ্ট যথেষ্ট ভাল। কোনো মানে তাত আপোনাৰ পক্ষপাতিত্ব নকৰাকৈ হয় সমভাৱে হয় নিযুক্তি প্ৰক্ৰিয়া চলি আছে। মানে আপোনাৰ চকুত দেখাৰ ভিতৰত আপুনি দেখিলে যে ৰাস্তা ঘাট ভাল হৈছে, হয়, তাৰ লগতে আপুনি ক্ৰীড়া ক্ষেত্ৰৰ কথা ক'লে, 100%। তাৰপিছত আপুনি ক'লে নিযুক্তি, খুব পক্ষপাতিত্ব নোহোৱাকে নিযুক্তি হৈ আছে। মানে যি পাব লাগে সি পাইছে, যোগ্যজনে পাইছে, যোগ্যতাৰ ভিত্তিত পাইছে। ইয়াত আগতে কংগ্ৰেছৰ প্ৰণতি ফুকন আছিল, নৰেন সোণোৱালে অসম গণ পৰিষদৰ পৰা আছিল। খুব সম্ভৱ প্ৰণতি ফুকনে আকৌ ইলেকশ্যন খেলিব। কি হ'ব বুলি ভাবে? আমি আশা কৰা নাই, জয়ী হ'ব বুলি আমি আশা কৰা নাই। তেওঁ মানে এইটো আমি নাভাবোঁ আচলতে। হয়, কোনো কাৰণতে তেওঁ মানে আমাৰ নাহৰকটীয়া সমষ্টিত মানে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। বিৰোধীয়ে আমি ভবা নাই, বিৰোধীয়ে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে এই সমষ্টিটোত। দাদা নমস্কাৰ। নমস্কাৰ। ওচৰতে ঘৰ? চাচনি পৰ্যটন প্ৰকল্পৰ কাষতে। প্ৰকল্পৰ কাষত মানে মণিমাণিক গগৈ। হয়। আমি কথা পাতি আছো 26ৰ নিৰ্বাচনৰ নাহৰকটীয়া কেনেকুৱা দেখিছে? কি হ'ব নাহৰকটীয়া? বিধানসভা সমষ্টিটো আমাৰ তৰংগ গগৈ বেষ্ট। তৰংগ গগৈ বেষ্ট। এইজনকে যিহেতু কামৰ যি উদ্যমিতা হিচাপত কাম কৰিছে, ইয়ং ল'ৰা, কাম যথেষ্ট কৰিছে, বয়সো কম। সেইকাৰণে আমি তৰংগ গগৈ জিন্দাবাদ। তৰংগ গগৈ জিন্দাবাদ। 126 সমষ্টিৰ ভিতৰত তৰংগ গগৈক আপুনি কেই নম্বৰত ৰাখিব? মইতো 1 নম্বৰতে ৰাখিছো। 1 নম্বৰ? এইটো নাহৰকটীয়াখনে জিলিকাই দিছে আমাৰ। জিলিকাই দিছে। আগতে যিটো অৱস্থাত নাহৰকটীয়া পৰি আছিলে, ৰাস্তা পদূলিৰ পৰা আদি কৰি চব কেনেকুৱা অৱস্থা, জেগা কেনেকুৱা অৱস্থা কৰি দিলে। হয়তো আমাৰ গাঁৱৰ ভিতৰতো এতিয়া বেয়া ৰাস্তা নাই। লুৰিণজ্যোতি গগৈ ইয়াৰ পৰা নিৰ্বাচন খেলিছিলে 2021 গগৈ এটা সময়ত আমিয়ে ভাল পাইছিলো। হয়, কিন্তু এতিয়া তেখেতক আমিয়ে বেয়া পোৱা হৈছো। কিয় বেয়া পাইছে? বেয়া পোৱা মানে তেখেতে এতিয়া য'ত নেকি ভৰিত ধৰিব লাগে তাত ভৰিত ধৰা নাই, ক'ৰবাত ভৰিত ধৰি আছে। যিটো মানে বিচাৰিছিলে আপোনালোকে তেনেকে নাই কৰা। চাচনিয়ে কিন্তু তেওঁক ইয়াৰ পৰা চাউল পাতি দিছিলে তেওঁ ইলেকশ্যনৰ সময়ত। গোটাই দিয়া মানুহকেইটা আমি আছিলো। আপোনালোকে আছিল সময়তে। আমি চাচনি মেৰবিল খেলপথাৰত কিমান বস্তা চাউল আমি যোগান ধৰিছিলো নহয়, ধান আমি গাঁৱে গাঁৱে কালেকশ্যন কৰা মানুহকেইটা আমি হৈছিলো। আপোনালোকে আছিল। এতিয়া কিন্তু আমি তেখেতক তাৰ যিটো হেৰি আমি বেয়া পাইছিলো।
মানে তেওঁৰ পৰা যিখিনি আশা কৰিছিল সেইখিনি সেইখিনি পূৰণ কৰিব নোৱাৰিলে। আমি ইফালে আৰু অকণমান যাম, অৱশ্যে পলোৱাহে দেখিছোঁ, অকণমান আপুনিয়ে ৰৈ দিয়ক, সকলো গুচি গ'লো। 26ৰ ইলেকশ্যনৰ কথা পাতি আছোঁ, আপোনালোকৰ নাহৰকটীয়া সমষ্টি 2-1 কৈছেতো অসমৰ ভিতৰত শ্ৰেষ্ঠ সমষ্টি হৈ পৰিছে নাহৰকটীয়াত, সঁচাকৈ হৈছেনে? সঁচাকৈ হৈছে। আমাৰ যুৱ বিধায়ক তৰংগ গগৈ ডাঙৰীয়াই যথেষ্টখিনি কৰিছে নাহৰকটীয়াৰ কাৰণে, আৰু কৰিছে আৰু কৰিব লাহে লাহে। আমি আছোঁ লগত সদায়, চাচনিবাসী আছে। চাচনিবাসী কিন্তু এটা সময়ত আকৌ লুৰিণজ্যোতি গগৈৰ লগতো আছিলে। আছিলে লুৰিণজ্যোতি গগৈৰ লগত। এতিয়া মই ইমানকে ক'লে কি হ'ব, ৰাজনীতিৰ কথা নাজানো দেই, নাজানে। এতিয়া মই সাধাৰণ মানুহ হিচাপে বা সাধাৰণ নাগৰিক হিচাপে মই এইটোৱে ক'ম যে আমি যিজনক আমি ওচৰত পাইছোঁ বা যিজনক আমি দেখিছোঁ, আমি এজনৰ কথাই আমি ভাল পাম নহয় জানো? আমি কামখিনি দেখি আছোঁ। লুৰিণজ্যোতিৰ লগত গৈছোঁ আমি কিবা সাংগঠনিক বা হেৰিয়ৰ দিশত, কিন্তু আমি এতিয়া বিধায়ক হিচাপে সমষ্টিৰ ক্ষেত্ৰত মানে সেইটো কম্প্ৰমাইজ নহয় আৰু বেলেগৰ লগত নহয়। আমি যোনে কৈছে, যাক ভাল পাইছোঁ, আমি তেখেতকে নকম জানো? সেইকাৰণে তাৰমানে আমি এতিয়া আপোনাৰ চকুত দেখাৰ ভিতৰত নাহৰকটীয়াত কি ভাল কাম হৈছে? নাহৰকটীয়াত ভাল কাম বুলি ক'বলৈ বহুতখিনি হৈছে। এতিয়া বিশেষকৈ আমাৰ ITI কলেজ এখন আহিলে, ৰাস্তা ঘাটৰ কথা হৈ গৈছে। তাৰপিছত আকৌ আমাৰ প্লেগ্ৰাউণ্ড এখন বনাই আছে আমাৰ নাহৰকটীয়া নগাঁও তিনিআলি, আৰু বহুত হৈ আছে। সাৰ কাৰখানাটো কালি পৰহি আধাৰশিলা হৈছে। মোদী এতিয়া কি হ'ব দেখা যাব ভৱিষ্যতে। মানে নতুন প্ৰজন্মৰ কাৰণে এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব, নিযুক্তিৰ বাট খোলা হ'ব হৈছে। এতিয়া নতুন প্ৰজন্মৰ কাৰণে আপোনাৰ ধৰি লওক ITI কলেজখনতো বহুত কামত আহিব ন, বিশেষকৈ তাৰমানে দেই। আৰু বহুত আছে আনুষংগিক ওচৰ সৰু সৰু কাম, ডাঙৰ কামো আছে। এতিয়া হৈছে লাহেকৈ, আৰু কৰিব, ঢেৰ উন্নতি কৰিব নহয়। আমি আছোঁ তৰংগ গগৈৰ লগতে আছোঁ। তৰংগ গগৈৰ লগত আছে, তেওঁলোকে কৈছে যে তৰংগ গগৈৰ লগত আছে, আৰু কিয় আছে সেইটোও কৈছে। বা লুৰিণজ্যোতি গগৈৰ সৈতে এসময়ত যে তেওঁলোক আছিল সেই কথাটো তেওঁলোকে কৈছে যে লুৰিণজ্যোতি গগৈৰ লগত এসময়ত তেওঁলোক আছিল, কিন্তু লুৰিণজ্যোতি গগৈয়ে সেই সপোন তেওঁলোকৰ পূৰণ কৰিব নোৱাৰিলে। সমষ্টি নাহৰকটীয়া, আমি 2026ৰ নিৰ্বাচনৰ কথা পাতি আছোঁ, কেনেকুৱা দেখিছে ইয়াত? আমাৰ ইয়াততো বৰ্তমান বিজেপি চৰকাৰ বহুততো বেছি চলি আছে। লুৰিণজ্যোতি গগৈৰ মানে সমৰ্থক আমি কম বুলি ভাবোঁ ইয়াত। কম এতিয়া? হয়। কংগ্ৰেছৰ সমৰ্থক কেনেকৈ কিমান আছে বুলি ভাবে? ঠিক তেনেদৰে বিজেপিৰ তুলনাত কম। হয়। আমাৰ তৰংগ গগৈকে সকলোৱে ছাপোৰ্ট কৰে, বিজয় হ'ব বুলি আমি আশাবাদী। মানে এগৰাকী যুৱ বিধায়ক তেওঁ, হয়তো 126টা সমষ্টিৰ ভিতৰত আটাইতকৈ কম বয়সৰ হোৱাৰ সম্ভাৱনাই বহুত বেছি। কম বয়সৰ এজন যুৱক, কম বয়সৰ যুৱক এজনে সেই কামখিনি আপোনালোকে ভবামতেই কৰিছে? কৰিছে যথেষ্ট কৰিছে। আমাৰ নাহৰকটীয়া সমষ্টিত তৰংগ গগৈ যথেষ্ট কাম কৰিছে। যথেষ্ট হৈছে, আমি ভবাতকৈ বেছিয়ে কৰিছে। ভবাতকৈ বেছি কৰিছে। ভবাতকৈ বেছি হৈছে। গতিকে কোনো এগৰাকীয়েতো কৈছে 126টা বিধানসভা সমষ্টিৰ ভিতৰত তেওঁৰ দৃষ্টিত শ্ৰেষ্ঠ সমষ্টি এইটো, আৰু শ্ৰেষ্ঠ বিধায়ক তৰংগ গগৈ। আৰু এইটো হৈছে নাহৰকটীয়া বিধানসভা সমষ্টি, আৰু মই য'ত আছোঁ এয়া হৈছে চাচনি, আৰু এই চাচনিতে এটা সময়ত লুৰিণজ্যোতি গগৈৰ কাৰণে মানুহে ধান তেওঁলোকে গোটাইছিল, ধান গোটাই লুৰিণজ্যোতি গগৈক নিৰ্বাচনৰ বাবে সহায় কৰিছিল। সেই চাচনিবাসীয়ে এতিয়া কৈছে যে তেওঁলোকে এই তৰংগ গগৈৰ যি কাম কাজ আছে বিজেপি বিধায়কগৰাকীৰ, তেওঁৰ কাম কাজত তেওঁলোক যথেষ্ট সন্তুষ্ট। আমি আৰু অকণমান আগুৱাই যাম, আৰু কথা পাতিম, নাহৰকটীয়াবাসীয়ে আৰু কি ভাবে সেই সম্পৰ্কে আপোনালোকক জনাম। আপোনালোকে চাই আছে নাহৰকটীয়া বিধানসভা সমষ্টিক লৈ আৰু দুলীয়াজান বিধানসভা সমষ্টিক লৈ প্ৰস্তুত কৰা আমাৰ এই সদৰে সমষ্টি। আৰু সদৰে সমষ্টিত যিহেতু আমি এই মুহূৰ্তত নাহৰকটীয়া বিধানসভা সমষ্টিৰ কথা পাতি আছোঁ, নাহৰকটীয়াত 2026ত কি হ'ব ইতিমধ্যে চাচনিবাসীয়ে সেই কথা কৈছে, তেওঁলোকে কি সিদ্ধান্ত লৈছে। জয়পুৰলৈ গৈছোঁ, জয়পুৰতো তেওঁলোকে কৈছে। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁহি, এইখন হৈছে নাহৰকটীয়া বজাৰ। নাহৰকটীয়া বজাৰত আমি যিসকল ইয়াত ব্যৱসায়ী আছে বা যিসকল ইয়ালৈ ক্ৰেতা আহিছে তেওঁলোকৰ সৈতে অকণমান কথা পাতিম। নমস্কাৰ, ভালে আছে? এইখন আপোনাৰ চাগে? আমি নিৰ্বাচনৰ কথা পাতি আছোঁ 26ৰ। কৃষ্ণ কি দেখিছে এইবাৰ? কৃষ্ণ ভালে দেখিছোঁ। কেনেকুৱা হ'ব 26ৰ নিৰ্বাচন নাহৰকটীয়া? খুব ভাল হ'ব। এতিয়া ভাল কাৰ হ'ব? এতিয়া ভাল আমাৰ বিজেপিয়ে হ'ব। আৰু
বিজেপিৰ হ'ব আপোনালোকৰ বিজেপি আমাৰ বিজেপি আমাৰ বিজেপি বুলি কৈছে মানে আপোনালোকৰ বিজেপি আপোনালোকৰ বিজেপি তেওঁ কৈছে যে তেওঁলোকৰ বিজেপিৰ ভাল হ'ব কি হ'ব এইবাৰ নাহৰকটীয়া ৰাইজৰ কথা আৰু মোৰ ফালৰ পৰাতো ঠিকে আছে বাৰু আপোনাৰ ফালৰ পৰা ঠিকে আছে কেনেকুৱা ঠিক এতিয়া মানে যেনেকে আমাৰ ৰাইজৰ প্ৰতিনিধিয়ে যেনেকে কাম কৰিছে সেই হিচাপত সেই অনুপাতত কৈছোঁ আৰু মানে কাম কৰিছে কামটো কৰিছে জানো সঁচাকে কৰিছে তেওঁ কৈছে যে কৰিছে ইয়াত কাম হৈছে কি হ'ব নাহৰকটীয়াত বিজেপি নাহৰকটীয়াত ফাইট নাই নাহৰকটীয়াত ফাইট নাই দাদা ঘৰ ক'ত ইয়াতে নে ওচৰতে মানে পিয়লি গাঁও পুৰণি গাঁও আপোনাৰ নাহৰকটীয়া সমষ্টি কি দেখিছে কি হ'ব ভালে হৈছে উন্নতি হৈছে জানো সঁচাকে বজাৰ হাট বনিছে তো ভালেই লাগিছে বজাৰ হাট হৈছে আগতে নাছিলে নেকি এনেকুৱা আগতে ইমান একোৱা নাছিলে নহয় এতিয়াতো বনিছে ভাল লাগিছে আৰু হ'ব লাহে লাহে আশা কৰিছো আৰু হ'ব আশাটো কৰিছো হ'ব এতিয়া হয় নহয় এতিয়া কেনেকে কম আশা কৰিছে হয় নহয় 26ৰ নিৰ্বাচনটোত কেনেকুৱা দেখিছে কি হ'ব ভালেই হ'ব চব মুঠতে ভালেই চব ভালেই বেয়া কিয় হ'ব ভাল হ'ব লাগিব বেয়া হ'লে নহ'ব ভাল হ'বই লাগিব ভাল হোৱাৰ কথা তেওঁলোকে কৈছে আমি কথা পাতি আছো 26ৰ নিৰ্বাচনৰ আৰু এইটো হৈছে নাহৰকটীয়া সমষ্টি দাদা নমস্কাৰ ভালে আছে আমি নিৰ্বাচনৰ কথা পাতি আছো আপোনালোকৰ সমষ্টি নাহৰকটীয়া কি দেখিছে এইবাৰ নাহৰকটীয়া কেনেকুৱা হ'ব কি হ'ব নাহৰকটীয়া ভালেই হ'ব কেনেকুৱা ভাল হ'ব এতিয়া ভালে হ'ব আমাৰতো তৰংগ গগৈ আছে তেখেতে চব নাহৰকটীয়া উন্নতি কিমান কৰিছে তাৰ কাৰণে ভালে হ'ব প্ৰণতি ফুকনে চাগে নিৰ্বাচন খেলিব কংগ্ৰেছৰ পৰা কেনেকুৱা হ'ব সেই বিষয়টো মই নাজানো মানে টক্কৰ দিব নে কি প্ৰণতি ফুকনে এনেও এটা বিৰোধী পাৰ্টি লাগে ন বিৰোধী লাগে লাগে এতিয়া কি হ'ব শাসক বিৰোধীৰ যেতিয়া যুঁজখন হ'ব তেতিয়া কেনেকুৱা দেখিছে ইয়াত সাহস যুঁজখন হ'লে যিটো হ'ব আমাৰ সাহস বিৰোধী যোন চৰকাৰ সেই তেওঁ ওলাই যাব কি নমস্কাৰ ভালে আছে ঠাণ্ডা পৰিছে অলপ পৰিলেও ভালো লাগে এতিয়া 26ৰ নিৰ্বাচন গৰম হ'ব নে ঠাণ্ডা হ'ব ইয়াত নাহৰকটীয়া গৰম হ'ব কেনেকুৱা গৰম হ'ব এতিয়া 26ৰ নিৰ্বাচন কি হ'ব অ'কে হ'ব এতিয়া যুঁজ হ'ব নে যুঁজ নহয় ইয়াত যুঁজ হ'বলৈ নিদিওঁ নহয় আমি কেলে যুঁজ হ'বলৈ নিদিয়ে নেকি কেলে যুঁজ হ'ব দিয়া আমি লোকেল মানুহ কেনেকুৱা নিৰ্বাচনটো তেতিয়া কংগ্ৰেছ বিজেপিৰ যুঁজ হ'ব নহয় ইয়াত সিহঁতৰ যুঁজ হ'ব সিহঁতৰ 3-4টা পাৰ্টি ওলাব নিৰ্দলীয় ওলাব কংগ্ৰেছ ওলাব বিজেপি ওলাব ক'ৰ কি আৰু কিবা কিবি ঢেৰ ওলাব তাৰপিছত মানুহে এটাই কথা চিন্তা কৰি ল'ব লাগিব কিন্তু এয়া কাক দিম কাক নিম নিৰ্বাচন হ'লে কিটো হ'ব আৰু যিটো ভাল হৈ আহিছে সেইটোৱে হ'ব যিটো ভাল হৈ আহিছে এতিয়া ভালটোতো আমি বুজা নাই কেনেকুৱা ভাল হৈছে ইয়াত আমাৰ আগত ধৰক এতিয়া আগত বহুত পাৰ্টীয়ে ৰাজ কৰি গ'ল কিন্তু কংগ্ৰেছ আছিলে AGP আছিলে এতিয়া আমাৰ ইয়াত মই দেখিছোঁ এতিয়া বৰ্তমান বিধায়ক তৰংগ গগৈ ডাঙৰীয়াই যিটো কৰিছে আমাৰ বহুত ভাল লাগিছে ভাল কৰিছে তৰংগ গগৈয়ে ভাল কৰিছে এতিয়া প্ৰণতি ফুকনে ভাল কৰা নাছিলে নেকি ইয়াত কৰা নাছিলে আমাৰ এনেকৈ ধৰি লওক সুবিধা পোৱা নাছিল তেতিয়া নাই এতিয়া কেনেকুৱা সুবিধা পাইছে আপোনালোকে ইয়াত আমি এতিয়া ধৰক ৰাস্তা পদূলি পৰা ইত্যাদি আৰু ৰাইজৰ শান্তিয়ে বজাৰ শান্তিটো পুৰা আছে কাজিয়া চাজিয়া নালাগে নাই কাজিয়া পেচাল নাই একদম হাই উৰুমি নাই একদম শান্তি এতিয়া মানে শান্তিৰ কাৰণে ভোট দিব আৰু চাব লাগিব তেতিয়া আৰুতো সময় আছে এতিয়া আৰু সময় আছে আৰু এটা অৱশ্যে তেওঁ থৈ দিছে এইখিনিতে আপুনি ইয়াৰে লোকেল একদম নাহৰকটীয়াৰ একদম লোকেল আমি 26ৰ নিৰ্বাচনৰ কথা পাতি আছো কি দেখিছে নাহৰকটীয়া এইবাৰ কি হ'ব উন্নতি হ'ল এতিয়া 26ত কি হ'ব উন্নতি কিন্তু হৈছে উন্নতি তেওঁ কৈছে যে উন্নতি তামোলৰ দাম বাঢ়িছে ইফালৰ পৰা কৈছে তামোলৰ দাম বহুত বাঢ়িছে নেকি এতিয়া আমি 26ৰ নিৰ্বাচনৰ কথা পাতি আছো কি হ'ব ইয়াত 26ৰ এতিয়া কি হয় এতিয়া
তথাপি ইয়াত বহুত মানুহেতো খোলাখুলিকৈ কৈছে কি হ'ব এতিয়া কি হয় ক'ব নোৱাৰি নহয় এতিয়া ক'ব পৰা হোৱা নাই নেকি ক'ব পৰা এতিয়া হোৱা নাই নহয় চব সমষ্টিটো কাম হৈছে নাই সমষ্টিটো কাম কৰিছে কাম কৰিছে কিন্তু কি হ'ব সেইটো ঠিক নাই কোনো গেৰাণ্টি নাই এতিয়া কংগ্ৰেছৰ কেনেকুৱা হ'ব ইয়াত খালি জুবিনৰ খালি ন্যায়টো লাগে আৰু জুবিনৰ ন্যায় লাগিব ন্যায় লাগে ন্যায় হ'লে আৰু এটি যদি হেমন্তই কি কয় হেমন্তই যদি নিৰ্বাচনত হেৰি দিম বুলি কৈছে নিদিয়ে আৰু কেনেকুৱা ন্যায় লাগিব এতিয়া আপোনালোকক ন্যায় মানে দিব লাগে ভাল মানুহ আছিলে ভাল হেৰি আছিলে চবকে সহায় কৰে তথাপি ন্যায়টো কিবা বিচাৰিছে নেকি কেনেকুৱা ন্যায় লাগিব কেনেকুৱা ন্যায় কেনেকুৱা ন্যায় মানে আৰু ই সত্য মানুহ আছিলে যেতিয়া সত্য চব হেৰিত লাগিব সত্য হিচাপে লাগিব তেওঁ ন্যায়টো কি ন্যায় হ'ব সেই সম্পৰ্কে নমস্কাৰ দাদা ভালে আছে ওচৰতে ঘৰ চাগে বজাৰ কৰিব আমি 26ৰ নিৰ্বাচনৰ কথা পাতি আছো কি দেখিছে নাহৰকটীয়া কি হ'ব এইবাৰ বিজেপি কি কাৰণত হ'ব বুলি ভাবে বহুতখিনি আগবাঢ়ি আহিছে উন্নতি হৈছে উন্নতিৰ কথা কৈছে যে উন্নতি হৈছে গতিকে বিজেপিৰ ইয়াত ভাল বুলি তেওঁ ক'ব বিচাৰিছে দাদা নমস্কাৰ ভালে আছে ওচৰতে ঘৰ চাগে আমি কথা পাতি আছো 26ৰ নিৰ্বাচনৰ কি দেখিছে এইবাৰ নাহৰকটীয়া কেনেকুৱা হ'ব কি হ'ব এসময়ত কংগ্ৰেছ ইয়াত আছিলে AGP আছিলে এতিয়া বিজেপিৰ হাতত আছে কেনেকুৱা দেখিলে সমষ্টিটো কি হৈছেগে এটা মই নিজে যদি ব্যক্তিগত হিচাপে ক'ব বিচাৰোঁ হয় তো মানে আগতে যিটো চৰকাৰ আছে তাতকৈ যদি বিজু চৰকাৰ হোৱাৰ পিছত বহুতখিনি আমি সুবিধাবোৰ পাইছোঁ বিশেষকৈ আমাৰ বাটবোৰ ভাল হৈ গৈছে আমাৰ বগান যিটো মেইন বাট আছিলে আজি বহু বছৰৰ পৰা সেইটো হোৱাই নাছিল মানে ইষ্ট্ৰিনৰ কুমাৰীৰ পৰা এইটো একো আমি সৰুৰ পৰা দেখিছোঁ কিন্তু এইটো চৰকাৰ হোৱাৰ পিছতে বাট কিন্তু ধুনীয়া হৈ গ'ল আমাৰ ঘৰ চুলিৰ বাট আছিলে সেইটো একেবাৰে যদি যিটো আছিলে অৱস্থা আছিলে ধুনীয়া হৈ গ'ল তাৰপিছত আমি যিখিনি আমি পাবলগীয়া সুবিধাকেইটা পাইছোঁ অনলাইনত পাই গৈছোঁ আমি বুলি নহয় আমাৰ ওচৰ যিমান গৰীব দুখীয়া মানুহবোৰ চব একে আমি আশা কৰোঁ মানে কি যাতায়াত ব্যৱস্থা মানে আপোনাৰ মতে বহুত ভাল খুব ধুনীয়া হয় আমাৰ বিশেষকৈ জানখীয়া বাগিচাৰ কথা এটা ক'ব বিচাৰোঁ আকৌ দুটামান টুকটুক আছিলে এতিয়া প্ৰায় 100টাৰ ওপৰত টুকটুক হ'ল আগতে আমি ফেক্টৰীত যদি আমি কিবা এটা বস্তু টুকটুক বিচাৰোঁ 100 টকা লয় আৰু এবাৰ আহিল দুবাৰ যাব নিবিচাৰে বাটখন ইমানেই বেয়া এতিয়া 50 টকা 100 টকাত গুচি যায় চব কাম হৈ যায় আপোনালোকৰ আৰু মই হেৰি কৰোঁ যে এইটো নিৰ্বাচনতে আমাৰ বিজেপি চৰকাৰে বিজেপি হ'ব নমস্কাৰ ভালে আছে ওচৰতে ঘৰ চাগে আমি নাহৰকটীয়া সমষ্টিৰ কথা পাতি আছো 26ৰ নিৰ্বাচন সন্মুখত কি দেখিছে কি হ'ব এইবাৰ নাহৰকটীয়াতো বিজেপিৰ জয় যেন হ'ব যেনে লাগিছে বিজেপিৰ জয় কি কাৰণত হ'ব বুলি ভাবে যিখিনি আমি উন্নতি দেখিছোঁ যিখিনি আৰু তাক লৈ আৰু আপুনি দেখাৰ ভিতৰত আপোনাক যদি সোধা যায় যে নাহৰকটীয়াত আপুনি পৰিৱৰ্তন কি দেখিলে তেতিয়া আপোনাৰ চকুত কি কি কথা আহে পৰিৱৰ্তন বুলি ক'লেতো প্ৰথমতেতো আমাৰ ৰাস্তা ঘাট হয় তাৰ উপৰিও তেওঁ যিহেতু মানে যুৱ বিধায়ক হিচাপে তেওঁ আদৰ্শ বুলি ক'ব লাগিব তেওঁ আদৰ্শ বুলি ক'ব আপোনাক যদি সোধা যায় যে 126টা সমষ্টিৰ ভিতৰত নাহৰকটীয়াক আপুনি কেই নম্বৰত ৰাখিব নম্বৰ হিচাপে ক'বলৈ গ'লেতো মই নিজৰ সমষ্টিটোৰ বিষয়ে ক'ম আৰু তেওঁকতো মই প্ৰথম স্থান দিব যে 126টা সমষ্টিৰ ভিতৰত তেওঁ ক'ব বিচাৰিছে আমি শাসনীটো সুধিছিলোঁ এইটো প্ৰশ্ন শাসনীটো তেনেধৰণৰ উত্তৰেই দিছে যে 126ৰ ভিতৰত তেওঁলোকে 1 নম্বৰত ৰাখিব বিচাৰে নাহৰকটীয়াক আৰু 1 নম্বৰত ৰাখিব বিচাৰে বিধায়ক তৰংগ গগৈক এয়া হৈছে নাহৰকটীয়া আমি ইমান সময় নাহৰকটীয়া বিধানসভা সমষ্টিৰ পৰা আপোনালোকক আভাস দিয়াৰ চেষ্টা কৰিলোঁ যে 26ৰ নিৰ্বাচনত এই সমষ্টিটোত কি হ'ব পাৰে আৰু ইয়াৰ লগতে আমি যিহেতু দুলীয়াজানো ইয়াত সাঙুৰি লৈছোঁ গতিকে দুলীয়াজান সমষ্টিলৈ আমি এতিয়া যাম আৰু দুলীয়াজান সমষ্টিবাসীয়ে কি ভাবে তেওঁলোকৰ সিদ্ধান্ত এইবাৰ কি হ'ব পাৰে তাৰ আভাস আমি আপোনালোকক দিম চাই থাকক ND24ৰ সদৰে সমষ্টিয়ে
নাহৰকটীয়া বিধানসভা সমষ্টিৰ পিছত আমি যিহেতু উপস্থিত হৈছোঁ সেই দুলীয়াজান বিধানসভা সমষ্টিত আৰু দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰজ গোৱালা আছে। মই তেৰজ গোৱালাৰ পৰা, কাৰণ অনুষ্ঠানটোত যিহেতু দীঘলীয়া সময় নহয়, এঘণ্টাৰ ভিতৰত আমি সকলো সামৰিব লাগে, আমি বিশেষকৈ ভোটাৰক যিহেতু টাৰ্গেট কৰিছোঁ, তাৰ মাজতে মই তেৰজ গোৱালা ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম যে এই সমষ্টিটোত এটা কথা যে ৰাইজে আপোনাক কিয় বিচাৰিব 2026-ত, বা দলে আপোনাক কিয় বিচাৰিব? চাওক, ৰাইজে বিচাৰিব ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে যোৱা 10টা বছৰত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰে দিয়া প্ৰতিটো আঁচনি কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ, হাৰাচমেণ্ট নোহোৱাকৈ আমি ধুনীয়াকৈ ৰূপায়ণ কৰি আছোঁ। দ্বিতীয় কথা হ'ল, ভাৰতীয় জনতা পাৰ্টীৰ দল, চৰকাৰ আৰু প্ৰতিনিধিৰ মাজত একেবাৰে ৱাৰ্ড মেম্বাৰ, প্ৰেচিডেণ্ট, কাউন্সিলাৰ, জিলা পৰিষদ, অট'নমাছ কাউন্সিল, বিধায়ক, সাংসদৰ মাজত আমাৰ কাৰ্যকৰ্তাৰ লগত এটা সঘনাই আমাৰ এটা ভাল সম্পৰ্ক আছে। সমন্বয়, সম্পৰ্ক, সংবাদ, এইটো আমাৰ খুব শক্তিশালী হৈ আছে। আৰু এইটো মই কোনোদিন ক্ৰুটি কৰা নাই। মই কেতিয়াবা মা দেউতাক এৰি গুচি গৈছোঁ, নিজৰ পৰিয়াল এৰি গুচি গৈছোঁ, কিন্তু দলৰ কাৰ্যকৰ্তা কোনোদিন এৰি দিয়া নাই। আৰু সেইকাৰণে মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই মোক পুনৰবাৰ বিচাৰিব আৰু দলেও সেই গ্ৰাউণ্ডতে মোক বিচাৰিব বুলি মই ভাবোঁ। সংগঠনটো আপোনালোকৰ যিহেতু আমি যদি চাওঁ, কেন্দ্ৰ থাকিল, তাৰপিছত ৰাজ্যিক নেতৃত্ব থাকিল, তাৰপিছত আমি জিলালৈ আহিল, জিলাৰ পৰা মণ্ডল আহিল, মণ্ডলৰ পৰা আপোনালোকৰ শক্তি কেন্দ্ৰ আহিল, শক্তি কেন্দ্ৰৰ পৰা আপোনাৰ বুথ আহিল, বুথৰ পৰা পৃষ্ঠা প্ৰমুখলৈকে যিহেতু আছে, গতিকে এইখিনিত গোটেই সমন্বয়টো কেনেধৰণে আপোনালোকে? চাওক, এইটো এনে কোৱাত সহজ, কামটো বহুত জটিল। কাৰণ পৃষ্ঠা প্ৰমুখলৈকে আমি ইতিমধ্যে অৰ্গেনাইজ কৰি সম্পূৰ্ণ কৰিছিলোঁ, কিন্তু আপোনালোকে জানে যে ৰিচেণ্টলি যেতিয়া SR আৰম্ভ হ'ল, আমাৰ কিছু বুথ বাঢ়ি গ'ল, 208টাৰ পৰা 224টা হৈ গ'ল। গতিকে আজি আমাৰ যোৱাকালিও আমি শক্তি কেন্দ্ৰৰ লগত কথা পাতিছোঁ, আৰু প্ৰত্যেকটো পেজতে যাতে আমাৰ এজন কাৰ্যকৰ্তা থাকিব, আৰু ইতিমধ্যে এপইণ্টমেণ্ট হৈ গৈছে। যিখিনি এডিশ্যনেল সেইটো আমি কৰি ল'ম। গতিকে পৃষ্ঠা প্ৰমুখৰ লগত আমাৰ লেভেলত মিটিং হয়, কেতিয়াবা আমাৰ ডিষ্ট্ৰিক্টৰ পৰা আহে, কেতিয়াবা ষ্টেটৰ পৰা আহে, কিন্তু বুথ প্ৰেচিডেণ্ট, পালক, BLA2, আমাৰ পঞ্চায়তৰ প্ৰতিনিধি, ভাৰতীয় জনতা পাৰ্টীৰ সকলো মৰ্চাৰ প্ৰতিনিধি, মূল কমিটি, জ্যেষ্ঠ কাৰ্যকৰ্তাৰ মাজত আমাৰ সঘনাই বৈঠক হৈ থাকে। সঘনাই কিবা এটা ইছ্যু হ'লে আমি লগে লগে কথা পাতোঁ আৰু সমাধান। কাৰণ ইয়াত কোনো MLA কেন্দ্ৰিক বা MLA কমাণ্ডেণ্ট চলেও নহয়, বা মণ্ডল প্ৰেচিডেণ্টো কৰে, এনেকৈ আমি চবেই একেলগে বহি আমি কথাখিনি পাতি সমাধান কৰি থাকোঁ। যাৰ কাৰণে মই ভাবোঁ যে আমাৰ সাংগঠনিক নেটৱৰ্কটো খুব ভাল হৈ আছে। প্ৰত্যাশী তাৰ মাজতে বহুকেইজনৰ নাম আমি শুনি আছোঁ। না, স্বাভাৱিক সংসদীয় গণতন্ত্ৰৰ ৰাজনীতি পৰম্পৰাত প্ৰাৰ্থিত্ব প্ৰত্যাশী থাকিব, আমাৰ দলতো থাকিব। যেনেকৈ এজন নহয়, দুজন নহয়, বহুজন থাকিব পাৰে, কিন্তু তাৰ মাজতো ভাৰতীয় জনতা পাৰ্টীৰ দলে সকলো কথা নিৰীক্ষণ কৰিব। তাতে কেন্দ্ৰীয়ভাৱে, ৰাষ্ট্ৰীয়ভাৱে আমাৰ ছাৰ্ভে চলি আছে, মুখ্যমন্ত্ৰীৰ জৰিয়তে আমাৰ ছাৰ্ভে চলি আছে, দলৰ পৰা ছাৰ্ভে চলি আছে। গতিকে গোটেই ছাৰ্ভেৰ ওপৰত ডিপেণ্ড কৰি প্ৰাৰ্থিত্ব দিব। গতিকে মই ভাবোঁ এইটো বহুত আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সুযোগটো নাই। আমাক ইতিমধ্যে জনাই দিছে ছাৰ্ভে ৰিপৰ্ট যাৰ ভাল সি টিকেট পাবই। বিৰোধীৰ শক্তি কি বুলি ভাবে? বিৰোধী ইয়াত যিহেতু বিৰোধীৰ পৰাও শুনি আছোঁ বহুকেইজন তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ওলাইছে, তেওঁলোকৰ কেনেধৰণৰ ইয়াত শক্তি দেখিছে? চাওক, বিৰোধী ছ'চিয়েল মিডিয়াত মই শক্তি দেখি আছোঁ তেওঁলোকৰ বিশেষ নেতাৰ, কিন্তু তেওঁলোকৰ সেই পৰ্যায়ত মই শক্তিটো দেখা নাই। যেতিয়া আমি অৰুণোদয় দি আছিলোঁ, কোনোবা বিধৱা মহিলাগৰাকী বাদ পৰি গ'ল তাৰ ঘৰৰ ওচৰত, সেই বিধৱা মহিলাগৰাকীক লৈ কিন্তু কোনোদিন বিধায়কক নজনালে, বা মোক জনাব নালাগে, আমি বিজেপিৰ পৰা আহিছোঁ, পঞ্চায়ত ছেক্ৰেটেৰীটোক জনাব লাগিছিল। আজি সেই মানুহজন যদি বাদ পৰিছে, তেতিয়াহ'লে তেওঁলোকো দায়ী। গতিকে ক'ৰবাত নহয় ৰাচন কাৰ্ড যদি দুখীয়া মানুহজন বাদ পৰি গ'ল, সেইবিলাক কথা কোনোদিন তেওঁলোকে লৈ নাহিলে। গতিকে নিৰ্বাচন আহিছে, তেওঁলোকে আকৌ এক ঘড়ী যুঁজিবৰ কাৰণে চেষ্টা কৰিছে। গতিকে আমি ভাবোঁ 2001 চনৰ পৰা ভাৰতীয় জনতা পাৰ্টী দুলীয়াজান বিধানসভা সমষ্টিৰ এটা ধাৰাবাহিক প্ৰক্ৰিয়াত আমি জিকি আছোঁ। মাজত এবাৰ কংগ্ৰেছে জিকিছিলে, অমিয়া বাইদেউ। এতিয়া মই ভাবোঁ যে এতিয়া লোকসভা নিৰ্বাচন, বিধানসভা নিৰ্বাচন আৰু পৰৱৰ্তী সময়ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস নীতিৰে যি ধৰণে কাম কৰিছে, এই কামৰ আধাৰতে মই ভাবোঁ ৰাইজ ভাৰতীয় জনতা পাৰ্টীক আকৌ বিচাৰিব, আৰু 2026 চনত ভাৰতীয় জনতা পাৰ্টী দুলীয়াজানৰ পৰা বিপুল ভোটত জয়যুক্ত হ'ব। ইয়াত বিৰোধীৰ বিশেষ ভূমিকা নাথাকিব, আৰু বিৰোধী ইতিমধ্যে তেওঁলোকৰ বহুধা বিভক্ত, আৰু তেওঁলোকৰ ডিপেণ্ড হৈ আছে লয়াৰ আছামত মিয়া বাংলাদেশী, অবৈধ মিয়া বাংলাদেশী কিমান তুষ্টিকৰণ কৰিব পাৰে। তাৰ কাৰণে তেওঁলোকে লুৰিণ জ্যোতিকে ধৰি, লক্ষীলকে ধৰি চবকে একেলগে মিলি গৈছে। গতিকে আৰু এটা কথা এইটো ক'বই লাগিব, অসম আন্দোলনত 855 জন তেজাল অসমীয়াৰ অকাল মৃত্যু, মাৰ্ডাৰ বুলি কোৱা হয়, আৰু কত বোৱাৰী বিধৱা, কত ডেকা পংগু হোৱাৰ পিছত অসম চুক্তি 6 নং দফা আজিয়ে কাৰ্যকৰী হৈছে। অবৈধ মিয়া বাংলাদেশীক আমি উচ্ছেদ কৰিছোঁ, লাখ বিঘা মাটি আমি ঘূৰাই আনিছোঁ। এই সময়ত কিন্তু আমাৰ জাতীয় পৰিষদৰ নেতাসকলে
কংগ্ৰেছৰ ভৰি ধৰি তেওঁলোকে সেৱা লৈ যিধৰণে ডাঙৰ ডাঙৰ কথা কৈছে এইটো কিন্তু অসমীয়া মানুহে মানে নামানেতো সময়ে ক'ব। ধন্যবাদ জনাইছোঁ। এয়া হৈছে দুলীয়াজানৰ বিধায়ক তেৰজ গোৱালা আৰু দুলীয়াজানৰ বিধায়কগৰাকীৰ যি অপেনিং ৰিমাৰ্কছ তাৰে আমি আৰম্ভ কৰিছোঁ আমাৰ দুলীয়াজান সমষ্টি। আৰু দুলীয়াজান সমষ্টি এতিয়া আমি যাম ভোটাৰৰ মাজলৈ। ভোটাৰে কি কয়, কাৰণ ভোটাৰেই মূল কথা, যে ভোটাৰে ভোট দিব আৰু দুলীয়াজানৰ যিটো নিৰ্ণয়, ইয়াৰ যিটো ৰিজাল্ট, সেই ৰিজাল্ট নিৰ্ভৰ কৰিব ভোটাৰৰ সিদ্ধান্তৰ ওপৰতে। দুলীয়াজানৰ বিধায়ক তেৰজ গোৱালাই ইতিমধ্যে কৈছে যে তেওঁক ৰাইজে বিচাৰিব 2026ৰ বাবে। সঁচাকৈয়ে ৰাইজে তেওঁক বিচাৰিবনে, সেই সম্পৰ্কে জানিবলৈ আমি এই দুলীয়াজানৰ এখন হোটেলত সোমাইছোঁ আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম দুলীয়াজানবাসীৰ সৈতে, যে আমি নিৰ্বাচনৰ কথা পাতি আছোঁ। আমি দুলীয়াজানৰ বিধায়কগৰাকীক লগ পাইছিলোঁ, তেওঁ কৈছে যে ৰাইজে তেওঁক 26ৰ কাৰণে বিচাৰিছে, 26ৰ কাৰণে বিচাৰিব। সঁচাকৈ বিচাৰিবনে, নে দুলীয়াজানত কিবা বেলেগ বিকল্প চিন্তা দুলীয়াজানবাসীয়ে কৰিছে? মানে আমাৰ ৰামেশ্বৰ তেৰজ গোৱালাৰ কথা সুধিছে, হয়, মানে তেৰজ গোৱালাক আমি বিচাৰোঁ 26ৰ কাৰণে। এইটো আমি কেনেকুৱা গম পাম যে টিকেট কাক দিব বিচাৰে? না বিচাৰে নাই, মানে ৰাইজে তেওঁক বিচাৰিছে নাই বা বিজেপিক বিচাৰে নাই? এইটো ৰাইজৰ মনোভাৱ, ৰাইজটো অকলে ময়ে হয়, ৰাইজৰটো অংশ আপুনিও। ৰাইজৰ হৈ মই চব ৰাইজৰ হৈ মইতো কথা পাতিব নোৱাৰিম, নিজৰ পাৰ্চনেল ভিউটো ক'ব পাৰোঁ। হয়, আপোনাৰ ভিউটো কি? কিন্তু মোৰ হিচাপতো বেলেগ আহিলে ভাল হয়। আমাৰ ৰাস্তা ঘাট পদূলি একো উন্নতি হোৱা নাই আমাৰ দুলীয়াজান। মই যিটো গাঁৱত থাকোঁ, আপোনাৰ কোন গাঁও? মোৰ আনন্দপাৰা। যেনেকৈ আছোঁ তেনেকাই আছে, একো চেঞ্জ নাই, একো ন' চেঞ্জ। কাষৰ নাহৰকটীয়াত আমি গৈছিলোঁ, নাহৰকটীয়া সকলোৱে বহুত ভাল হ'ল বুলি কৈছে। নাহৰকটীয়া সুধিবই নালাগে, নাহৰকটীয়া আমাৰ তৰংগ গগৈ ছাৰে যে যিমানখিনি কৰিলে এইটো কল্পনাহীন। কিন্তু তেনেকুৱাকৈ তাৰ তুলনাত দুলীয়াজানত হোৱা নাই? তাৰ তুলনাত নহয়, এক অংশ নহয়, এক অংশও হোৱা নাই, এক মানে একদম চোৱানি পইচাও হোৱা নাই, চোৱানি পইচাও হোৱা নাই। সঁচাকৈ তেনেকুৱা হোৱা নাই নে আপোনাৰ দুলীয়াজানে? হয়, এইটো একদম চিৰ সত্য। নাহৰকটীয়াত যি ধৰণে উন্নতি হৈছে, এই দুলীয়াজানত একো হোৱা নাই। দুলীয়াজানত নাই হোৱা? নাই। দুলীয়াজানে মানে এতিয়া কথাটো হৈছে যে কংগ্ৰেছেও ইয়াত নিৰ্বাচন খেলিব, বিজেপিয়েও খেলিব। কাক বিচাৰে? কংগ্ৰেছ আৰু বিজেপি বুলি নহয়, যিজনে কাম কৰিব তেওঁকে দিব লাগে। মোৰ কথা হ'ল ভাল কেণ্ডিডেট, ভাল কেণ্ডিডেট হ'ব লাগে। এই হেৰি চাই লাভ নাই, দল নহয়, দল নহয়, প্ৰাৰ্থী চাব লাগে। কি হ'ল, দুলীয়াজান হোৱা নাই নেকি কাম তেওঁ কোৱা মতে, যেনেকৈ কৈছে? ওলাই চাব পাৰে, ষ্ট্ৰীট লাইট জ্বলি আছে। কি জ্বলি আছে? ষ্ট্ৰীট লাইটটো জ্বলি আছে। হয়, ষ্ট্ৰীট লাইট জ্বলি আছে। অঁ, জ্বলি, মই বাৰু চোৱা নাই, দেখা নাই এতিয়ালৈকে। ৰ'ব, এইখিনি জ্বলি আছে, জ্বলি আছে, জ্বলি আছে। ৰোডটো চাব পাৰে, বনাই আছে, বনাই আছে। বহুত বিকাশ হৈছে, বিকাশ হৈছে। বিজেপিৰ দিনত বহুত বিকাশ হৈছে। আমাৰ বিজেপিৰ দিনত আজিলৈকে মানে ইমান ৰোড বনিছে, ৰোডৰ ক্ষেত্ৰততো আমি কেতিয়াও ক'ব নোৱাৰোঁ। বহুত কাম হৈছে, বহুত গৰীব মানুহে সংস্থাপন পাইছে। আজিৰ ডেটত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত ইমান মানুহে চাকৰি পাইছে। আপোনালোকেও শুনি আছে, ইমান পুলিচে ইমান চাকৰি পাইছে। আৰু কি ক'ম? নাই, এগৰাকীয়ে কৈছে যে কাষৰ নাহৰকটীয়া সমষ্টি যিমান ধুনীয়া হৈছে, তাৰ তুলনাত দুলীয়াজানত একো নাই হোৱা। হৈছে, বহুত হৈছে। আপোনাৰ মতে মানে হৈছে দুলীয়াজান? বিজেপি হ'লেও আমি বিজেপি ছাপৰ্টত আছোঁ। বিজেপিয়ে কৰি আছে আৰু কৰিব। বিজেপিয়ে কৰি আছে, বিজেপিয়ে কৰিব। আৰু আমি কথা পাতিম। ষ্ট্ৰীট লাইট জ্বলি আছে, আমি ষ্ট্ৰীট লাইট দেখিছোঁ। তেওঁ ৰাস্তাৰ কথা কৈছে, আমি ৰাস্তাও দেখিছোঁ। দুলীয়াজানত কি হৈছে? বিকাশ হোৱা নাই দুলীয়াজান যেনেকুৱা হ'ব লাগিছিল? হৈছে, ডেভেলপমেণ্ট হৈছে নাই? হৈছে। দাদা ক'ত? ইয়াতে? মোৰ ঘৰ দুলীয়াজান। দুলীয়াজান। আমি দুলীয়াজানৰ কথা পাতিছোঁ, আমি নাহৰকটীয়ালৈও গৈছোঁ। কি কয় যে দুলীয়াজান সমষ্টিটো কেনেকুৱা দেখিছে এতিয়ালৈকে? কম্পেৰেটিভলি চাওক, যেতিয়া আমাৰ ইয়াত ইমান ডাঙৰ এটা কোম্পানীৰ ছেটআপ আছে, অইল ইণ্ডিয়া ইমান ছাপৰ্টিভ হয়, তাৰপিছতো আমাৰ যিমান দুলীয়াজান আপোনাৰ ডেভেলপমেণ্ট হ'ব লাগে কম্পেৰেটিভলি নাহৰকটীয়া বহুত ভাষ্ট ডেভেলপমেণ্ট হ'ল, বহুত উন্নত হ'লগৈ, এভৰিথিং আছেগৈ তাত। এতিয়া আপুনি ৰিচেণ্টলি যোনটো আমাৰ MLA তৰংগ গগৈ, তেখেত ইমান ধুনীয়া কাম কৰিলেগৈ। আপুনি চাব, আমাৰ উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে খেলিবলৈ ইমান ধুনীয়া এটা এভৰিথিং, বহুত চেঞ্জেছ হ'ল। কিন্তু আমাৰ ইয়াত কম্পেৰেটিভলি অইলৰ ইমান ছাপৰ্ট পায়ো আমাৰ ইয়াত একো ডেভেলপমেণ্ট হোৱা নাই। ৰিচেণ্টলি এতিয়া ষ্ট্ৰীট লাইটবিলাক এতিয়াহে আপোনাৰ আকৌ ৰিকানেক্ট হৈছে। ইমান দিন আপোনাৰ ষ্ট্ৰীট লাইট এভেইলেবল নাছিলেগৈ।
সেইটোৱে এতিয়া আপোনাৰ ইভেন আমাৰ ৰোডৰ যি চাওক আপুনি সেইডোখৰ ৰোড চাওক টিপলিং সেইডোখৰ কমিউনিকেশ্যন ইমান বেয়া আছে আপুনি ইয়াৰ পৰা নাহৰকটীয়ালৈ যাওকচোন আপোনাৰ মাইণ্ডটো ট'টেলি চেঞ্জ হৈ যাব তেখেত যিমান কাম কৰিছে কম্পেৰিটিভলি আমাৰ ইয়াত নাই ছাব্বিছত কি হ'ব ইয়াত সেইটোতো চাওক ডিপেণ্ড কৰে চবৰে নিজৰ নিজৰ ইণ্ডিভিজুৱেল নিজৰ সেইটো এতিয়া যেনেকৈ যোন গভৰ্ণমেণ্টে কাম কৰে তাকে ছাপোৰ্ট কৰিব লাগে চিম্পল গভৰ্ণমেণ্টটোতো বিজেপিৰে গভৰ্ণমেণ্ট হৈ আছে এতিয়া সেইটোতো চাওক চবৰে ইণ্ডিভিজুৱেল বেলেগ বেলেগ কমেণ্ট আছে সেইটোতো ক'ব নোৱাৰিগে যুঁজখন কেনেকুৱা হ'ব বুলি ভাবে কংগ্ৰেছ আৰু নাই এবাৰ ভাল হ'ব কম্পিটিশ্যন ভাল হ'ব আৰু চবে গম পায় কি যোনে কাম কৰিব আমি তাকে ছাপোৰ্ট কৰিম এতিয়া আগৰ নিচিনা সেইটো দিন নাই চবেই বিচাৰিছে কাম কৰিলেহে আমি ছাপোৰ্ট কৰিম কাম কৰিলেহে ছাপোৰ্ট কৰিব খুব ধুনীয়াকৈ তেওঁ কৈছে আৰু তুলনা তেওঁলোকে কৰিছে নাহৰকটীয়াৰ সৈতে ঘৰ ইয়াতে দুলীয়াজানৰ আমি কথা পাতি আছো দুলীয়াজান কি হ'ব এইবাৰ 26ৰ নিৰ্বাচন যোনটো ৰাজ্য কাম কৰি আছে চৰকাৰে সেইটো আকৌ আহিব চৰকাৰে কাম কৰি আছে এই চৰকাৰে আহিব কাম হৈছে কাম কৰা চৰকাৰটো আমাক লাগে কাম কৰা চৰকাৰে লাগে তেওঁ কৈছে যে বিজেপিয়ে কাম কৰি আছে গতিকে বিজেপি চৰকাৰেই লাগে নমস্কাৰ ভালে আছে আমি 26ৰ নিৰ্বাচনৰ কথা পাতি আছো দুলীয়াজানত এইবাৰ কি হ'ব ভালে হ'ব লাগে মানুহে কি চাই ভোট দিবলৈ যাওঁতে ধৰক মাইণ্ডত এটা কথা লৈ যায় যে এনেকে এইটো বিকাশ মেইন বস্তু বিকাশ আৰু শান্তি বিকাশ আৰু শান্তি এই দুটা তেওঁলোকে মনত লৈ ভোট দিবলৈ যাব এতিয়া কথাটো হৈছে যে বিকাশ দুলীয়াজানৰ হৈছে নাই হৈছে আৰু লগতে শান্তিটো ঠিকে আছে নাই আপুনি দুইটা পাইছে বিকাশ আৰু শান্তি দুইটা একেলগে পাইছে গতিকে বিকাশ আৰু শান্তিৰ বাবে ভোট দিবলৈ যাব বিকাশ আৰু শান্তি লৈ তেওঁলোকে ভোট দিবলৈ যাব আমি আৰু অকণমান কথা পাতিম মই এটা কথা জানিব বিচাৰিছোঁ যে আপোনাৰ নিচিনা এগৰাকী যুৱকে যেতিয়া ভোট দিবলৈ যায় ভোটৰ লাইনত খাৰা হৈ থাকে তেতিয়া কি ভাবি থাকে কি চিন্তা থাকে ভাল লাগে যে আমি বিজনেছটো শান্তিকে কৰিব পাৰোঁ বিজনেছ শান্তিৰে কৰিব পাৰিলে হ'ল এতিয়া এইটোৱে আছে আজিকালি বহুত হেৰেছমেণ্ট বহুত প্ৰব্লেম এতিয়া কৰিব পাৰি আছে নাই অলপ চলপ ঠিক আছে হেৰেছমেণ্ট আছে এতিয়াও আছে বহুতখিনি আছে সেইবিলাক চাগে আপুনিও গম পায় হেৰেছমেণ্ট যেনে আমি কোনটো ধৰিব পাৰোঁ বহুতখিনি কথা আছে সেই হেৰেছমেণ্ট এতিয়াও আছেই মানে অলপ চলপ কম হৈছে কিন্তু আছে তাৰ পৰা মুক্ত হ'ব লাগিব হেৰেছমেণ্ট এতিয়াও আছে নমস্কাৰ ইয়াতে ঘৰ আমি দুলীয়াজানৰ কথা পাতি আছো 26ৰ নিৰ্বাচনৰ কি হ'ব দুলীয়াজান এইবাৰ যোনে ভাল কাম কৰিব সিয়ে উঠিব ইমানে আছে আৰু একো নাই যোনে ভাল কাম কৰিব এতিয়া কাম হৈছে নাই এতিয়া কাম হৈছে কিন্তু এতিয়াও কাম হৈ আছে কিন্তু আৰু ভাল কাম আৰু ভাল হ'ব লাগে আৰু ভাল বিচাৰো আমি এতিয়া আপোনাৰ নিচিনা এগৰাকী ইউথে যুৱকে যেতিয়া ভোট দিবলৈ যাব লাইনত আপুনি থিয় হৈ থাকিব তেতিয়া কি চিন্তা থাকিব আপোনাৰ আমাৰ চিন্তা এইটোৱে থাকিব যে আমাৰ নিচিনা ইউথৰবিলাকৰ কাৰণে আৰু ফেচিলিটিছ আৰু আহে যেনেকৈ জব ফেচিলিটিছ হৈ গ'ল বাকী আৰু গভৰ্ণমেণ্টে কি ফেচিলিটিছ এইবিলাক লয় সেইবিলাকে থাকিব আৰু একো নহয় এতিয়ালৈকে আপুনি কিমান যদি কোৱা যায় যে দুলীয়াজান সমষ্টিটোক লৈ আপুনি 126টা বিধানসভা সমষ্টি অসমত আছে দুলীয়াজান কেই নম্বৰত থাকিব মোৰ হিচাপততো দুলীয়াজান 1 নম্বৰত থাকিব লাগে বাট এতিয়া কামবিলাক কেনেকৈ হয় সেইটো আমি চাব লাগিব কাম হৈছে নাই এতিয়ালৈকে কামটো হৈ আছে বাকী যি হৈ আছে বাকী আমাৰ চাব গ'লে মেইন প্ৰব্লেমটো এইটো হৈ গ'ল যে আমাৰ ৰাস্তাটো ঠিক হ'ব ৰাস্তা এতিয়া ঠিক হৈছে ৰাস্তা এতিয়াও ঠিক নাই এতিয়াও মানে ধূলি চুলি এতিয়াও আছে সেই ধূলিৰ মাজত এতিয়াও থাকিব লগা হৈছে ভালে আছে আমি 26ৰ নিৰ্বাচনৰ কথা পাতি আছো আপোনালোকৰ সমষ্টি দুলীয়াজানলৈ আহিছো কেনেকুৱা দুলীয়াজান কি হ'ব এইবাৰ 26ত এতিয়াতো ক'বলৈ গ'লেতো পৰিৱেশটো আগৰ পৰা বহুত উন্নতি দেখিছোঁ পৰিৱেশটো ভাল হৈছে আগতে বহুত ভাল লাগিছে এতিয়া আমি বেলেগ সমষ্টিৰ কথাও পাতিছোঁ যে নাহৰকটীয়া সমষ্টি কোনোবাই কৈছে যে নাহৰকটীয়া সমষ্টিটো বেছি ভাল হৈছে এইটোতকৈও তেনেকুৱাও হৈছে নেকি নাহৰকটীয়াটো বৰ্তমান ক'বলৈ গ'লে চবেই তেনেকৈ শুনিছোঁ ভালে হৈছে বুলি কৈছে ক'বলৈ গ'লেতো ৰাস্তা পদূলিটো ভালেই হৈছে আগৰকৈ বহুত ভালে হৈছে এতিয়া দুলীয়াজান আগৰকৈ ক'বলৈ গ'লে গাঁৱলীয়া যিখিনি ৰাস্তা আছে ভালেই হৈছে বৰ্তমান দুলীয়াজান যিটো মেইন ৰোডটো আছে সেইটো লেকিন আগৰ যেনেকৈ আছে এতিয়াও মানে তেনেকাই আছে মানে বৰ বেছি উন্নত হোৱা নাই টাউনটো দুলীয়াজান অঞ্চলটো মানে মেইন টাউনটো উন্নতিটো হোৱা নাই
এতিয়া যদি আমি কথা পাতোঁ যে আপুনি যেতিয়া ইলেকশ্যনত যাব ভোট দিবলৈ যাব, ধৰি লওক কাইলৈ ভোট হ'ল, আপুনি ভোট দিবলৈ গৈছে, আপুনি কি চিন্তা কৰিব ভোট দিবলৈ যাওঁতে? মানে কি চিন্তা লৈ আপুনি ভোটটো দিব? হয়, আমি এইটোৱে ভাবিম যে যিজনে কাম কৰিছে আমিতো সেইজনকে ভোট দিব লাগিব আৰু মানে ৰাইজে চবে সেইটোৱে হেৰি দিব চাগে। মানে নতুন বিচাৰিব নে পুৰণি বিচাৰিব? এতিয়ালৈকেতো মই ক'ব পৰা নাই, সময়তহে গম পাম। আপুনি যিহেতু কৈছে যে যি কাম কৰি আছে তেওঁ সেই কথাই আপোনালোকে চিন্তা কৰিব বুলি, মানে সেই তেনেকুৱা চিন্তা থাকিব নে নতুন চিন্তা কৰিব? এইটো এতিয়াতো ৰাইজে কিছুমানেতো কৈছে নতুন চিন্তা কৰিব লাগিব বুলি কৈছে, মানে বিকল্প চিন্তা হ'ব লাগে। মানে এনেকুৱা নেকি, মই ডাইৰেক্ট যদি সোধো যে বিজেপিক মানুহে নিবিচাৰিব নেকি? সেইটো এতিয়ালৈকেতো মই ক'ব পৰা নাই। কি ডিচিশ্যন ল'বগৈ পাৰে? সেইটো এতিয়া যিজনে কাম কৰিব তাকে দিব আৰু। কামটো এতিয়া চবেই আহোঁতে কৰিম বুলি কৈ পেলাই সেইটো হয়, চবেইতো কয় কাম কৰিম চবে কয়, আৰু ইলেকশ্যনটো পোৱাৰ পিছততো প্ৰায় মানে 4 ভাগৰ আৰু 2 ভাগমান কাম হয়গৈ, তাৰপিছত নহয়গৈ আৰু বাকীখিনি। এতিয়া মই এটা পোনপটীয়া প্ৰশ্ন, তেৰছ গোৱালাক লৈ কিমান সুখী আপোনালোক? সুখীটো ক'বলৈ গ'লেতো 4 ভাগতো 3 ভাগ সুখী আছো, এক ভাগ সুখী নাই। কিয় সুখী নাই? সেই এক ভাগ কি কৰিব পৰা নাই তেওঁ? এতিয়াতো ক'বলৈ গ'লে কিছুমানে সমস্যা আছে ৰাইজৰ, সেইখিনি মানে সমস্যাটো কিছু সমস্যা সমাধান হোৱাগৈ নাই। ধন্যবাদ জনাইছোঁ। আপোনাৰ নাম? মোৰ নাম শ্ৰী বিষ্ণুপুৰী। শ্ৰী বিষ্ণুপুৰী? পুৰী, হয়। পুৰী লিখে, টাইটেলটো পুৰী, বিষ্ণুপুৰী। হয়, ধন্যবাদ জনাইছোঁ। ঠিক আছে। ইলেকশ্যনৰ কথা পাতিছোঁ, 26ৰ ইলেকশ্যন কেনেকুৱা হ'ব? 26ৰ ইলেকশ্যনটো এতিয়া কি ক'ম আৰু, বেছি দিন নাই কিন্তু পালেহি। ভালে হওক নিচিনা লাগিছে এবাৰ, আকৌ উঠক, বিজেপি আকৌ আহক। সেইটো ভাবিছোঁ। বেলেগ আহিব নালাগে নেকি? বেলেগ কংগ্ৰেছ আহিব লাগে আৰু। কংগ্ৰেছ আহিব লাগে। কংগ্ৰেছ আহিব লাগে? সেইটো ভাল। বিজেপিতকৈ কংগ্ৰেছ ভাল হ'ব? কংগ্ৰেছ ভাল হয়। ভাল হ'ব? ভাল হ'ব। কিয় ভাল হ'ব কংগ্ৰেছ আহিলে? ইমানকৈ মানে আগত কৰি অলপ বেছি আছিলে, মানে বস্তুৰ দাম চামবোৰ কমিব, এতিয়া বহুত দাম বিজেপি যেতিয়া আছে। বিজেপিৰ পৰা দাম বেছি হৈছে, দাম লোৱা হৈছে। কিছুমানে কৈছে ৰাস্তা ঘাট উন্নত হৈছে, কিবা হৈছে। বিজেপি ৰাস্তা ঘাট উন্নত কৰিছে, মহিলা সমিতি কেনেকৈ মহিলাৰ কাৰণে কৰিছে, আমাৰ মতা মানুহৰ কাৰণে একো নাই। মতা মানুহৰ কাৰণে কিবা এটা কৰিব লাগে, অকল মানুহখিনি মাইকী মানুহখিনি চালে অকল মাইকী মানুহক দি থাকে ন? অকল মতা মানুহখিনি অকণমান চাব লাগে। এয়া মতা মানুহ কিন্তু নাৰাজ হৈ গৈছে, এয়া হয়নে? মাইকী মানুহে পাই আছে, মতা মানুহে কিয় নাপাব? ছোৱালী মানুহে স্কুটি পায়, ল'ৰা মানুহে নাপায়, একো নাপায়, ষ্টুডেণ্টবোৰ নাপায়। অকল মহিলাকে দি থাকে, মহিলাকে দি থাকে। সেইটো এটা ক্ষোভ আছে, মহিলাকে অকল দি থাকে। আমি দুলীয়াজানত আছো আৰু দুলীয়াজানৰ কথা পাতি আছো। চাই থাকক সদৰে সমষ্টিয়ে, আৰু আমি অকণমান আগুৱাই যাম। এই ঠাইখিনিৰ নাম কি আপোনালোকৰ? আমাৰ এইটো উষাপুৰ পৰে। উষাপুৰ, দুলীয়াজান সমষ্টি। কি দেখিছে এইবাৰ 26ত কেনেকুৱা হ'ব? আমি সেই কথাটোৱে সুধিব বিচাৰিছোঁ, বিভিন্নজনৰ পৰা জনাৰ চেষ্টা কৰিছোঁ যে 26ত কি হ'ব পাৰে ইয়াত। 26ত ইলেকশ্যন সম্পৰ্কীয় ক'বলৈ গ'লেতো এতিয়া আপোনাক কি ক'ম, এতিয়া বৰ্তমানতো বিজেপিয়ে হেৰি হৈ আছে, কিন্তু তেওঁ বুলি আমাৰ ইয়াত এতিয়া তেওঁ বিধায়কে যিটো উন্নতি কৰিব লাগিছিলে, কিন্তু ইমানটো হৈছে বুলি আমি ভবা নাই ইমান কথা। মানে বিজেপিয়ে ধৰক বাকী সমষ্টিবিলাকত যেনেকৈ কৰিছে ইয়াত নাই পৰা বুলি আপোনাৰ? ইয়াত অলপ কম হৈছে, মানে তুলনামূলকভাৱে কম হৈছে অলপ। আপোনালোকে কাৰ লগত তুলনা কৰে সাধাৰণতে যদি চাওঁ? নাহৰকটীয়া সমষ্টি চাওক আপুনি, তৰংগৰা তেওঁ কিমান ধৰক কম সময়তে তেওঁ মানে ভাল এটা ফল দিছে, যিহেতু আমাৰ ইয়াত তেওঁতো আগৰ পৰাই কৰি আছে। 2016ৰ পৰা আছে। তেওঁ যিমানটো মানে পাব লাগিছিলে সিমানটো পোৱা নাই, যিহেতু একচুৱেলি আমাৰ এইটুকুৰা জেগা আগতে আপোনাৰ নাহৰকটীয়াত পৰি আছিলে, কিন্তু ৰিচেণ্ট আপোনাৰ দুলীয়াজান সমষ্টিলৈ গৈছে। এইবাৰ সোমাইছে পুনৰ নিৰ্ধাৰণত সোমাইছে, কিন্তু হয়তো নেক্সট ভাবিছোঁ তেওঁৰ পৰা আৰু ভাল ৰিজাল্ট পাম বুলি। মানে তেৰছ গোৱালাৰ পৰাই ভাল ৰিজাল্ট আহিব পাৰে ভাবিছোঁ, আশাবাদী। ইয়াৰ আগতে যদি আমি চাওঁ তেনেহ'লে দীঘলীয়া সময় অৱশ্যে বিজেপিৰ হাতত এইটো সমষ্টি আছে, একেবাৰে নোহোৱা নহয়। ৰামেশ্বৰ তেলী ইয়াৰ পৰা জিকিছে, মাজতে কংগ্ৰেছ জিকিছে, তাৰপিছত আকৌ বিজেপি জিকিছে। হয়, 2021ত আমি দেখিছিলোঁ ইয়াত লুৰিণজ্যোতি গগৈয়ে নিৰ্বাচন খেলিছিল। এইবাৰ দুলীয়াজানত বিৰোধীৰ শক্তি আপোনালোকে কেনেকুৱা দেখিছে? বিৰোধীৰ শক্তি বুলিবলৈ মানে বৰ্তমানটো যিটো পৰ্যায় পাইছে, বিৰোধীৰ একদম কম, মানে ক'ৰবাত সাংগঠনিক দিশত তেওঁলোক পিছ পৰি আছে নিচিনা হৈছে।
নে কোনে ইলেকশ্যন খেলিব কিবা গম পাইছে নেকি? এনে বিশেষ মই একচুৱেলি ইলেকশ্যন সম্পৰ্কত গম পোৱা নাই। গম নাই পোৱা মানে বা চৰ্চা কেতিয়াবা শুনিছে তেনেকুৱাও নাই ন? একচুৱেলি মই মানে এই সম্পৰ্কটোত মানে ৰাজনীতিৰ পৰা অকণ আঁতৰি থকা মানুহ চাগে। কি কৰে আপুনি? মই বৰ্তমান গাড়ী এখন চলাই আছো। গাড়ী চলাই আছে, হয়। নিজৰ এই গাড়ী? নিজৰ বুলি নহয় মানে লোকৰে। আপুনি ডাঙৰ গাড়ী নে? ডাঙৰ গাড়ী চলাই আছে। ডাঙৰ গাড়ী চলাই আছে। এতিয়া চাগে বন্ধ? বৰ্তমান বন্ধ। বন্ধ। কি খবৰ? ভাল। এই একেখিনি কথাই 26ত কি হ'ব পাৰে দুলীয়াজান? 26তো বিজেপি আশা কৰিছোঁ। বিজেপিকে আশা কৰিছোঁ। কি কাৰণত বিজেপিক আশা কৰে আপোনালোকে? বিজেপিৰ কাম ভালমানখিনিয়ে দেখাই আছে। মানে উন্নয়নৰ কাম মানে উন্নয়ন হৈছে বুলি ক'ব পাৰিম আমি এতিয়া। মানে আগতে কম হৈছিলে নেকি? আগতেতো নাই, তেনেকৈ হোৱাই নাই কাম দেখোন। আগতে কাম তেনেকৈ হোৱা নাই। এটা কথা মই আৰু জানিব বিচাৰিছোঁ, সেই কথাটো মই বেলেগকো অৱশ্যে সুধিছোঁ যে নিৰ্বাচন এটাত যেতিয়া ভোট দিবলৈ যায়, ভোট দিবলৈ যাওঁতে ইছ্যু কি মনত সাধাৰণতে আহে? নে মানুহে চিম্বল দেখিলে ভোটটো দি দিয়ে? একচুৱেলি চিম্বল বুলি নহয়, একচুৱেলি প্ৰকৃততে ব্যক্তিজনক চাব লাগে। তেওঁৰ পৰা আমি হ'লো সাধাৰণ মানুহ, আমি টেক্স দিছোঁ, আমাৰ টেক্সে চৰকাৰ চলিছে, আমাক উন্নতি লাগে। আমাক কোনোবা বিজেপি হওক, কংগ্ৰেছ হওক বা কোনোবা আমি পলিটিকেল বস্তুটো আমি চাব বিচৰা নাই, কিন্তু আমাক উন্নতি লাগে। আমি সাধাৰণ হিচাপে আমাক উন্নতি লাগে। সমষ্টিটোৰ উন্নতি হ'লে আমাৰ। কিন্তু এটা কথা ক'ব লাগিব যে আগতকে মানে আগৰ চৰকাৰতকে বিজেপিয়ে যথেষ্ট উন্নতি কৰিছে, কিন্তু আমি বিচাৰিছো আমাৰ সমষ্টিত তেজছ গহলা ডাঙৰীয়াই আৰু কৰক, আৰু কাম কৰক। মানে তেওঁ যদি পায় আকৌ তেওঁৰ ওপৰতো আশা আছে। এনেকুৱা নহয় যে তেওঁ আঁতৰি গ'লেহে ভাল পাব, তেনেকুৱাও আছে নেকি? সেইটোতো বিচৰা নাই বাৰু, কিন্তু তেওঁৰ পৰা আমি আশাবাদী। তেজছ গোৱালাৰ পৰা আশাবাদী, তেওঁলোক নিৰাশাবাদীৰ মাজত তেওঁলোক নাই। তেওঁলোকে আশা কৰিছে যে ইয়াতো ভাল হ'ব। নমস্কাৰ, ভালে আছে? মইতো ক'বলৈ নাজানোৱে নহয়, এতিয়া কি ক'ম বাৰু। তথাপি কৈছোঁ মইতো কংগ্ৰেছী মানুহ। আপুনি কংগ্ৰেছী মানুহ? ডাইৰেক্ট কৈ দিছে? ডাইৰেক্ট কৈ দিছোঁ। হয়, মই কংগ্ৰেছক। কিন্তু কংগ্ৰেছে এইবাৰ পাৰিবনে ইয়াত? কি ভাবে? মই চিন্তা কৰিছোঁ এবাৰ কিবা এটা হ'ব নেকি। কিবা এটা হ'ব পাৰে, আশা এটা দেখিছে? আশা এটা দেখিছোঁ। অসমত কংগ্ৰেছে পাৰিব নাই? গোটেই অসমত মই পাৰিব বুলি মই আশা এটা কৰিছোঁ। এতিয়া মোৰ এনে ক'বলৈ মই যিকেইজনৰ লাগি আছে মই তাকে ভাবিছোঁ। হয়, এতিয়া গৌৰৱ গগৈ কিমান পাৰিব ভাবেনে? যে হিমন্ত বিশ্ব শৰ্মাক গৌৰৱ গগৈ পাৰিব? সেইটোতো মই নাজানো কিমান পাৰিব। এতিয়া এনেই কিছুমান কাণ্ড কাৰখানাৰ কাৰণেই মই ভাবিছোঁ কি এবাৰ কংগ্ৰেছ আহিব। তেওঁ ভাবিছে যে এইবাৰ কংগ্ৰেছ আহিব। আমি আৰু অকণমান কথা পাতিম। এইখিনি উষাপুৰ নহয় জানো? এয়া উষাপুৰ। আমি কথা পাতি আছোঁ 26ৰ নিৰ্বাচনৰ। কেনেকুৱা দেখিছে, কি হ'ব পাৰে আপোনালোকৰ দুলীয়াজান? বৰ্তমান যোনখন চৰকাৰ আছে সেইখনেতো উন্নতি কৰিছে। হয়, এতিয়া ভৱিষ্যতলৈ আমি চাম কি হয়গে। যদি ধৰক এতিয়া এগৰাকীক পাইছোঁ, তেওঁ কৈছে যে কংগ্ৰেছ আহিব পাৰে, তেনেকুৱা হ'ব পাৰেনে? চাই লওঁ সময় সাপেক্ষে কি হয় সেইটো চাব। তাৰপিছত আমি যিহেতু উষাপুৰত আছোঁ, উষাপুৰত আমি কথা পতাৰ চেষ্টা কৰিছোঁ। মানুহ অৱশ্যে এনেকুৱাও হয় যে আমি অহাৰ লগে লগে বহু মানুহ অৱশ্যে কেমেৰাত ওলাব লাগিব বুলি আঁতৰি দিয়া মানুহ আমি বহুত দেখিছোঁ। ইফালেতো সিফালে আঁতৰি একেবাৰে নোহোৱা নিচিনা কৰি দিছে। দোকানৰ ভিতৰতে আছে, অথচ দোকানৰ ভিতৰত নাই। নমস্কাৰ, ভালে আছে? ইয়াতে ঘৰ? দুলীয়াজান? উষাপুৰত ঘৰ। মুঠতে দুলীয়াজান সমষ্টি আপোনালোকৰ। আমি 26ৰ নিৰ্বাচনৰ কথা পাতি আছোঁ। আৰু কি হয়, যেতিয়া আমি নিজেই যেতিয়া সিদ্ধান্ত এটা সঠিকভাৱে নলওঁ, তেতিয়া হয়তো 5 বছৰৰ কাৰণে আমি ভুল কৰা বুলি ভাবোঁ। গতিকে 26ত আপোনালোকে কেনেকুৱা ধৰণৰ, মানে চৰকাৰ কেনেকুৱা ধৰণৰ বিচাৰে, বা এই সমষ্টিটোত আপোনালোকে ঠিকেই দেখিলেনে, বা এতিয়া বৰ্তমানৰ চৰকাৰখনে ঠিকেই কৰি আছেনে, বা ভৱিষ্যততে আপোনালোকে কেনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰে আগবাঢ়িম বুলি ভাবে? প্ৰথম কথা, আমাৰ সমষ্টিটো এতিয়া সলনি হৈছে। যিহেতু আমি নাহৰকটীয়া দুলীয়াজান সমষ্টি হৈছে, তো গতিকে দুলীয়াজান সমষ্টিৰ কাম কাজক লৈ আমি এতিয়া গম পামহে এইটো কথা কেনেধৰণে কি হয়। কিন্তু নাহৰকটীয়া সমষ্টিৰ ফালৰ পৰা চাবলৈ গ'লে আমাৰ তৰংগ গগৈ ডাঙৰীয়াই যথেষ্টখিনি কাম কৰিছে, আৰু তেখেতৰ সেইটো আমি শলাগ ল'ব লাগিব। যথেষ্ট বাট পথ
নতুন হৈ উঠিছে গতিকে এতিয়া দুলীয়াজান সমষ্টিলৈ যোৱাৰ পিছতে আমি পৰৱৰ্তী পৰিৱেশটো কি হ'ব মানে এইবাৰ প্ৰথম আপোনালোকে দুলীয়াজানত সমষ্টিত পঞ্চায়তত দিব পাৰিছে অৱশ্যে পঞ্চায়তত আপোনালোকৰ দুলীয়াজানতে আপোনালোক আছিলে পঞ্চায়ত নিৰ্বাচনটো গ'ল এইবাৰ MLA নিৰ্বাচনটোত আপোনালোকে প্ৰথমবাৰৰ বাবে দুলীয়াজানত ভোট দিব গতিকে দুলীয়াজানক লৈ আপোনালোকৰ সপোনো আছে নিশ্চিতভাৱে সপোন আছে ভোট দিবলৈ যাওঁতে আপোনালোকৰ চিন্তা কি হয় ধৰক সাধাৰণতে মানুহে এনেকুৱা মই আৰু এজনক সুধিছিলোঁ যে গৈয়ে ধৰক আপুনি চিম্বল দেখিলে চিম্বলটো দেখি আপুনি কপককৈ তাত টিপি দিলে নে আপোনালোকে কি চিন্তা কৰি ভোট দিবলৈ যায় চিম্বলটো দেখি টিপি দিয়াটো কথা নহয় যেতিয়া আমি উন্নতিৰ পথৰ কথাটো প্ৰথম চাব লাগিব কোনে আমাক আগুৱাই নিব পাৰিব এই অভাৱ অভিযোগখিনিৰ পৰা আদি কৰি যিখিনি আমাৰ নিবনুৱা সমস্যাৰ পৰা আদি কৰি যিখিনি জ্বলন্ত সমস্যা আজি আছে বা উন্নত বাট পথৰ পৰা আদি কৰি গোটেই সমস্যাখিনিৰ ওপৰত কোনে আগবঢ়াই নিব পাৰিব তেনেকুৱা এজন প্ৰতিনিধিকে আমি ভোট প্ৰদান কৰিম এতিয়া ধৰক ইলেকশ্যন ইছ্যু বুলি কোৱাৰ লগে লগে ধৰক এতিয়া বিজেপিয়ে ধৰক বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে তেওঁলোকে সেই চিনাকি অচিনাকিৰ কথা কোৱা আৰম্ভ কৰিছে উন্নয়নৰ কথা ডেফিনেটলি তেওঁলোকে কৈছে কংগ্ৰেছৰ কথাটো সুকীয়া কংগ্ৰেছে দাম বৃদ্ধি বা অন্যান্য ইছ্যু তেওঁলোকে আনিব বিচাৰিছে গতিকে কোনটো ইছ্যুত মানুহ কনভিন্স হ'ব বুলি ভাবে নহয় এতিয়া আপুনি কোনটো ইছ্যুত কনভিন্স হ'ব বুলি এনেকৈ ক'ব নোৱাৰিম কিয়নো ক'ব নোৱাৰিম আপুনি চৰকাৰ যোনখনেই নহওক আমাক লাগে আমি যিখিনি আমাৰ সমস্যা নিবনুৱা সমস্যাৰ পৰা আদি কৰি আজি বহুত জেগাত আপোনাৰ বাট পথ হৈ উঠা নাছিলে কিন্তু আমাৰ নাহৰকটীয়া সমষ্টিৰ তৰংগ গগৈ ডাঙৰীয়া যেতিয়া বিধায়ক হিচাপে বৰ্তমানো হৈ আছে তেখেতৰ দিনত দেখিলোঁ আমি বহুতখিনি বাট পথ আমাৰ সলনি হৈ গৈছে নিবনুৱা সমস্যাও বহুতখিনি দূৰ হৈছে দিছে গতিকে চৰকাৰ যোনে নাহক কংগ্ৰেছেই আহক বিজেপিয়ে আহক যোনেই নাহক উন্নয়নটো লাগে আৰু সেই উন্নয়নটো বিচাৰো আৰু আমি চৰকাৰখনৰ চাই পিনি আমি ভোট প্ৰদান নকৰোঁ বিশেষকৈ মই নকৰোঁ মই প্ৰতিনিধিজনৰ ওপৰতহে মই চাই পেলাইহে মই ভোট প্ৰদান কৰে আৰু এটা ধৰক ৰাষ্ট্ৰৰ যোনবিলাক কথা ধৰক ভাৰত পাকিস্তানৰ যুদ্ধকে ধৰি এই কথাবোৰে নিৰ্বাচনত প্ৰভাৱ পেলায় বুলি ভাবেনে মই নাভাবোঁ মই এই কথাটোত প্ৰভাৱ পেলাব বুলি নাভাবোঁ মই মাত্ৰ আকৌ পুনৰবাৰ কৈছোঁ মই প্ৰতিনিধিজনৰ ওপৰত ভিত্তি কৰিহে মই ভোট প্ৰাৰ্থী কেনেকুৱা প্ৰাৰ্থীজন যোগ্য হয় নাই সেই প্ৰাৰ্থীজনে আমাৰ যিখিনি সমস্যা জ্বলন্ত সমস্যা আজিৰ ওপৰত মাত মাতিব নাই সেই কথাখিনি চাই মেলিহে মই মোৰ বহুমূলীয়া ভোটটি প্ৰদান কৰিম ধন্যবাদ জনাইছোঁ খুব সুন্দৰ কথা কৈছে তেওঁ এগৰাকী যুৱ ভোটাৰ আৰু যুৱ ভোটাৰগৰাকীয়ে কোৱা কথাটো হ'ল যে তেওঁ প্ৰাৰ্থী চাব তাৰ আগতে আন এগৰাকী ভোটাৰৰ সৈতে আমি যেতিয়া কথা পাতিছিলোঁ তেওঁ গাড়ী চলায় আৰু তেওঁ খুব সুন্দৰভাৱে এই কথাখিনি তেওঁ কৈছে যে সমষ্টি এটাৰ উন্নয়ন তেওঁলোকক লাগে বেলেগ কথা একো নাই যে উন্নয়নৰ সৈতে তেওঁলোক থাকিব বিচাৰে আৰু উন্নয়নক যি স্বাৰ্থ সেই স্বাৰ্থলৈ তেওঁলোকে ভোটদান কৰিব আমি ইমান সময়ে নাহৰকটীয়া বিধানসভা সমষ্টি অৰ্থাৎ তৰংগ গগৈ বিধানসভাত যিটো প্ৰতিনিধিত্ব কৰে সেই সমষ্টিটোৰ কথা পাতিলোঁ তাৰ সমান্তৰালভাৱে আমি দুলীয়াজান বিধানসভা সমষ্টিৰ কথা পাতিলোঁ দুলীয়াজান বিধানসভা সমষ্টি আমি আৰম্ভণি কৰোঁতেই তাত বিধায়ক তেৰছ গোৱালাই এটা কথা কৈছিল যে ৰাইজে তেওঁক বিচাৰিব বিজেপিয়ে দলটোৱে তেওঁক বিচাৰি এইবাৰ পুনৰ প্ৰাৰ্থিত্ব তেওঁক প্ৰদান কৰিব কিয় প্ৰদান কৰিব সেই সম্পৰ্কে তেওঁ যুক্তি দৰ্শাইছিল আৰু সমান্তৰালভাৱে ভোটাৰৰ কথা কৈছে ভোটাৰে কৈছে ক'ৰবাত যেন তেওঁলোকে আন সমষ্টিৰ তুলনাত ইয়াত কমকৈ উন্নয়ন হোৱা তেওঁলোকে দেখিছে অৱশ্যে তেওঁলোক আশাবাদী যে এই নিৰ্বাচনটোৰ পিছত তেওঁলোকৰ যিখিনি সপোন আছে সমষ্টিটোক লৈ যিখিনি সপোন তেওঁলোকে দেখিছে সেই সমষ্টিক লৈ দেখা সপোনবোৰ পূৰণ হ'ব ধন্যবাদ জনাইছোঁ আপোনালোকে ইমান সময় চাইছিলে সদৰে সমষ্টিয়ে আৰু সদৰে সমষ্টিৰ পৰা মই ৰাজু বৰুৱা এতিয়া বিদায় লৈছোঁ ধন্যবাদ